জীৱনটো মানুহে বৰ জটিল ৰূপত লয়, ইমান জটিল মোৰ দৃষ্টিত নহয়। মোৰ নিজৰো এটা সত্তা আছে না, মই সত্তাটোক মই জীয়াই ৰাখিব বিচাৰিলোঁ। এটা কথা অনুভৱ কৰিছিলোঁ মানে যে মোৰ ঘৰত দুটা শিশু, মানে দুইটা শিশুক মই সমানে চাব লগা হৈছিলে। আমাৰ ঘৰ দুৱাৰ লৈ পেলাই সমস্যা, আমাৰ নিজৰ ঘৰ নাই, আমি ভাড়া ঘৰত থাকোঁ। মোৰ চাকৰিৰ কথাটো মই ভাবিব পৰা নাছিলোঁ, কিন্তু মই চাকৰিৰ কাৰণে বহুতবাৰ ট্ৰাই কৰিছিলোঁ, কিন্তু মোৰ ভাগ্যত চাকৰিটো নাছিল। এইকাৰণে মই ঘৰখন এৰিব নোৱাৰোঁ। ঘৰটো ল'বৰ কাৰণে মই 2 বছৰ শিলপুখুৰীত এটা সৰু হোষ্টেলত ভাড়া আছিলোঁ। ঘৰ বিচাৰি গ'লে মানে গৃহস্থই দিব নোখোজে, যিহেতু অকলশৰীয়া মহিলা। তো মনত এটা জেদ ভৰাই ল'লোঁ যে মই এটা ঘৰ ল'ম, কিন্তু মহানগৰীত ঘৰ এটা কিনা মোৰ কাৰণে ইমান সহজ কথা নহয়। খুৰী নিজৰ ছোৱালী নিচিনা তেখেতে মোক ৰাখিলে। মই তেখেতৰ ঘৰত পুৰা 8 মাহ আছিলোঁ। গৰ্বৰে ক'ব পাৰোঁ মোৰ জুৰুডত এটা ঘৰ হৈ গ'ল। মোৰ এই ঘৰ লোৱাৰ যুদ্ধখন আৰ্ট এণ্ড ক্ৰাফ্টৰ যিখিনি ইনষ্টিটিউটৰ ষ্টুডেণ্ট আছিলে, গোটেইখিনি মোৰ এই যুদ্ধখন দেখা পাইছিলে। আমাৰ যুদ্ধখন অকলে দুজনীৰ মাজত, মানে এইটো বেলেগ পৃথিৱী, বেলেগ মানুহে গম নাপায়। মই খুব নৰ্মেল হোৱা আজি 1.5 বছৰ হৈছে। তাৰ আগৰখিনি মোৰ ব্ৰেইনটো একচুৱেলি কোমাত আছিলে। তেওঁ মোৰ অভিমানটো ভাঙিলে। ভাঙাৰ পিছত মই সত্ৰৰ ভিতৰত সোমাই বহুত কান্দিলোঁ, মানে কান্দি পেলাই সেইদিনাই মোৰ অভিমানখিনি সত্ৰৰ ভিতৰতে এৰিলোঁ। 3 মাহ মই এনেকৈ ডেডিকেট কৰিলোঁ নিজক। মই ৰাতি দিন নাচিছোঁ দেই। সকলোতকৈ ডাঙৰ শব্দটোৱে হৈছে অৰ্থ। অৰ্থটো নহ'লে পৃথিৱীত একো কাম কৰিব নোৱাৰি। নমস্কাৰ, আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আমি বিভিন্ন সময়ত কওঁ যে সময়ে মোৰ ইমান পৰীক্ষা লৈছে, সময়ৰ ওচৰত বহুত সময়ত আমি কওঁ ভাগৰি গৈছোঁ, নোৱাৰিছোঁ, আৰু বহুত কিবা কিবি কথা আমি কওঁ। এটা কথা কওকচোন, জীৱনত সময়ে কাৰ পৰীক্ষা নলয়? সেই কণমানি শিশুটিৰ পৰা মৃত্যু পৰ্যন্ত বিভিন্ন সময়ত মানুহে জীৱনৰ ওচৰত, সময়ৰ ওচৰত পৰীক্ষা দিব লগা হয়। আৰু সেইবোৰ সময়ত আমি যেতিয়া ভাগৰি পৰোঁ, এনেকুৱা কিছুমান মানুহলৈ চাই আমি সাহস পাব পাৰোঁ, যিবোৰ মানুহে সময়ৰ সৈতে বাগি দিয়ে। সময়ৰ সৈতে যুদ্ধখন ইমান ধুনীয়াকৈ, ইমান গ্ৰেচফুলি কৰে যে তেনেকুৱা মানুহক দেখিলেই আচলতে এনেকুৱা লাগে যে ময়ো পাৰিম। আজি ঠিক তেনেকুৱা এগৰাকী মানুহৰ সৈতে মই কথা পাতিম, যাৰ জীৱনবোধে, যাৰ অসাধাৰণ জীৱনশৈলীয়ে খুব সহজতে যথেষ্ট মানুহক প্ৰভাৱিত কৰে, প্ৰভাৱিত কৰিছে, আৰু মই জানো যে প্ৰভাৱিত কৰি যাব। তেখেত জীৱনবোধৰ এক অতি সাৰ্থক উদাহৰণ। মোৰ খুব মৰমৰ অপৰ্ণা হাজৰিকা বাইদেউ আজি ষ্টুডিঅ'ত আছে। বা ৱেলকাম টু মাই শ্ব'। নমস্কাৰ। তোমাৰ চেনেললৈ আহিব পাৰি মোৰ খুব ভাল লাগিছে। বহুদিনৰ পৰা অহাৰ প্লেন এটা আছিল যদিও সময় মিলাব পৰা নাছিল, কিন্তু মোৰ তোমাৰ ষ্টুডিঅ'ত আহি মোৰ খুব ভাল লাগিছে। ইমান সুন্দৰকৈ মানে ষ্টুডিঅ'টো ৰেডি কৰিছা। আৰু যিয়েই নহওক, তোমাৰ ষ্টুডিঅ'লৈ মোৰ পডকাষ্টলৈ মোৰ শুভেচ্ছা থাকিল, আৰু সুন্দৰকৈ আগবাঢ়ি যোৱা তুমি। আৰু মোৰ নিজৰে খুব ভাল লাগিছে ইয়ালৈ আহিবলৈ পাই। থেংক ইউ বা, থেংক ইউ। আচলতে কি হয়, আমি ইতিবাচক যিবোৰ মানুহ আমি সচৰাচৰ লগ পাওঁ, বা আমি নিজেও নিজকে ইতিবাচক বুলি বহুত সময়ত ভাবোঁ, তেতিয়া আচলতে গোটেই পৰিৱেশটো ভাল লগা হৈ উঠে। আজি ষ্টুডিঅ'ৰ পৰিৱেশটোৱে খুব ভাল লগা হৈছে, কাৰণ আপুনি আহিছে। আৰু মই কৈছোঁৱেই ইতিমধ্যে, মোৰ দৰ্শকক কৈছোঁৱেই যে আপুনি জীৱনবোধৰ এটা সাৰ্থক উদাহৰণ। 4টি সন্তানৰ মাতৃ দেই, দেখিলে একদম নালাগে। বায়'লজিকেল মাদাৰ নহ'লেও তেখেতে ইমান মৰমেৰে কোকো, কেণ্ডি আৰু নিমকি, নিমকি, মিষ্টি আৰু নিমকি, মিষ্টি আৰু নিমকি, তেওঁৰ 4টি সন্তান। আৰু সন্তান সম যিটো মৰম তেখেতে যেনেকৈ ৰাখিছে, মই প্ৰথম তেতিয়া আপোনাক মই ইমান ভালকৈ মানে লগ পোৱা নাই, এটা অনুষ্ঠানত লগ পাইছিলোঁ তোমাক। জানো, কিন্তু মানে যেতিয়া এদিন আপুনি বিয়া পাতিছিলে, 2020ৰ কথা, 2020ৰ কথা, ক'ভিডৰ মাজত ইমান মৰম লগাকৈ বিয়াখন পাতিছে দুইটাৰ। একেবাৰে কইনাজনীকো ধুনীয়া ড্ৰেছ পিন্ধাইছে, মেখেলা চাদৰ পিন্ধাইছে। সেই পৰিৱেশটো মানে মই নিজে ডিজাইন কৰিছিলোঁ। মই কিমানবাৰ যে সেই ভিডিঅ'টো চাইছোঁ, ইমান মৰম লগা ভিডিঅ' এটা। দৰ্শকে হয়তো বুজি পোৱা নাই যে কেনেকুৱা বিয়াৰ কথা পাতিছোঁ। কোকো কেণ্ডিনো কোন হয়, আমি পৰ্যায়ক্ৰমে আলোচনা কৰি যাম। অপৰ্ণা বা, প্ৰথম কথা হৈছে, মই যদি আজিৰ তাৰিখত আপোনাক সোধোঁ, বাকীবোৰ কথা পিছলৈ থ'ম, আপোনাৰ কাৰণে জীৱনটো কি? জীৱনটো মানুহে বৰ জটিল ৰূপত লয়, ইমান জটিল মোৰ দৃষ্টিত নহয়। আৰু আমাৰ বাবে এটা লিখনি থাকে ন, সেই লিখনিটোক লৈ আমি গৈ থাকিব লাগিব। যদি হতাশ হৈ যাওঁ নহ'ব। মই মোৰ সাধাৰণভাৱে তোমাক কৈ আছোঁ, মোৰ যিখিনি হৈ গ'ল,
হয়তো বেলেগৰ কাৰণে ইমান খুব এটা সম্ভৱ নাছিলে কিন্তু মই ভাবিলোঁ যে মই জীৱনটো জীৱ খুজিছোঁ মোৰ এটা নিজৰ জীৱন আছে মই সেই কথাখিনি ভাবিলোঁ যে এই যে মই মানৱ শৰীৰ এটা পাইছোঁ এইটো মোক ভগৱানে দিছে গতিকে মানৱ শৰীৰটো অকল মোৰ কৰ্মটো তেতিয়ালৈকে পত্নীৰ ৰূপত আছিলে মাতৃৰ ৰূপত আছিলে যিটো সময়ত মই এটা বেলেগ জীৱন আৰম্ভ কৰিছোঁ তাৰপিছত মোৰ নিজৰো এটা সত্তা আছে না মই সত্তাটোক মই জীয়াই ৰাখিব বিচাৰিলোঁ যে মোৰ কিছুমান কৰণীয় কাম আছে মোৰ কিছুমান পেণ্ডিং কাম আশা বহুত কিবা ৰৈ আছে সেইখিনিক মই এতিয়া কৰোঁ সেই ভাবিয়ে মই হয়তো প্ৰথম অৱস্থাত ইমান সহজ নাছিলে এতিয়া লাহে 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 মই এটা মানে সুস্থ মানসিকতালৈ মই গৈ আছোঁ আগবাঢ়ি গৈ আছোঁ চেষ্টা কৰিছোঁ নিজে আৰু ইয়াৰ পিছফালে আছে বহুজনৰ মৰম শুভেচ্ছা বহু মানুহে মোক প্ৰতিটো মুহূৰ্ত মোক লগ দি আছে বহু মানুহ এনেকুৱা আছে সামাজিক মাধ্যমত নাই ব্যক্তিগত জীৱনত তেওঁলোকে মোক বহুত লগ দি আছে আৰু সকলোতকৈ ডাঙৰ কথা মোৰ 4টা সন্তান কোকো কেণ্ডি মিষ্টি নিমকিৰ কাৰণে মোৰ সম্ভৱ হৈছে সঁচা কথা কওঁ হয় প্ৰিয় দৰ্শক অপৰ্ণাবাৰ জীৱনেৰে বহুত ডাঙৰ দুৰ্যোগ পাৰ হৈ গৈছে দুৰ্যোগ বহুত মানুহৰ জীৱনেৰে পাৰ হৈ যায় কিন্তু সকলো মানুহে এনেদৰে মূৰ তুলি থিয় হ'ব নোৱাৰে তেখেতেনো কেনেকৈ পাৰিছে কেনেকৈ কি কৰিছে এই সকলোখিনি কথা পাতিম বা তেখেতৰ জীৱনৰ সেই বিশেষ দুৰ্যোগ মই বাৰম্বাৰ কৈছোঁ এগৰাকী নাৰীৰ জীৱনত আহিব পৰা আটাইতকৈ অসহনীয় দুৰ্যোগ তেখেতে পাৰ কৰিব লগা সময় তেখেতৰ ওপৰেৰে গৈছে তাৰপিছত আজিৰ এই হাঁহিমুখীয়া মানুহজনীক মোৰ ষ্টুডিঅ'ত মই এনেকৈ পাইছোঁ মই বুলি নহয় যিয়ে অপৰ্ণাবাক পাইছে এই ফুল অফ লাইফ ইমান ভাল লগা বা 2018 আগৰ অপৰ্ণা হাজৰিকালৈ যাওঁ 2018 আগৰ অপৰ্ণা হাজৰিকাৰো জীৱনত সংগ্ৰাম আছিলে কিয়নো মোৰ স্বামী অসুস্থ আছিলে মই সহায় কৰোঁ আপোনাৰ সোধাৰ কাৰণে বেয়া নাপাব আপোনাৰ বিবাহ কেন্দ্ৰিক মানে যিটো পৰিৱেশ সেইটোতো আপুনি কিছু নিসংগ আছিলে নাই মোৰ হাজবেণ্ড আমাৰ মানে পৰিয়ালটো বহুত এটা মানে সাংঘাতিক মৰমীয়াল পৰিয়াল এটা মোৰ হাজবেণ্ড খুব চিধা চিধা মানুহ আছিলে একদম সৎ মানুহ সঁচা অৰ্থত গতিকে আমাৰ মানে কি আৰু তেওঁৰ অসুখ আছিলে গতিকে মই অকণমান অলপ শাৰীৰিকভাৱে অসুস্থ আছিল যাৰ কাৰণে মই তেওঁক যথেষ্ট সময় দিব লগা হৈছিল আৰু মই সেইকাৰণে মোৰ ব্যক্তিগত জীৱনৰ যিবোৰ ইচ্ছা আছিল সেইখিনি মই ফুলফিল কৰিব পৰা নাছিলোঁ অকণমান ত্যাগ কৰিছিলোঁ সঁচা কথা কওঁ কিন্তু উপায়ো নাছিলে এজন মানুহক লগ দিব হ'লে মই সেইখিনি মানে মোৰ এখন সংসাৰ ন তেওঁ এটা শিশুৱে আছিলে মই এটাই বস্তু বুজিছিলোঁ এটা কথা অনুভৱ কৰিছিলোঁ মানে যে মোৰ ঘৰত 2টা শিশু মানে 2টা শিশুক মই সমানে চাব লগা হৈছিলে এফালে যদি মোৰ কেঁচুৱাটোক ভাত খুৱাইছিলোঁ আকৌ আনফালে মই মোৰ হাজবেণ্ডকো 2 চামুচ ৰাতি মানে ভাত খুৱাব লগা হৈছিল তেনেকুৱা এটা অৱস্থা মোৰ জীৱনটো আধাতকৈও বেছি পাৰ হৈ গ'ল গতিকে আমাৰ পৰিয়ালটো খুবেই মিলাপ্ৰীতিৰ এটা পৰিয়াল আছিল মৰম চেনেহৰ মাজত আমি আছিলোঁ যিয়ে নহওক আৰু এইটো মোৰ আছিলে ভাগ্যত সেইখিনি হ'ব লগা সেইখিনিক মই গ্ৰহণ কৰিব লগা হ'ল তেওঁৰ মৃত্যুৰ পিছত মই মোৰ ছোৱালীজনীৰ দায়িত্ব ল'ব লগা হ'ল পলি কিমান ডাঙৰ আছিলে পলি তেতিয়া এটা HS পঢ়িছে আৰু তেতিয়া তাই গতিকে সেই সময়খিনিত মই মানে সেইটো হেৰিয়ালে মই আকৌ তাইক লগ দিব লগা হৈ গ'ল যথেষ্টখিনি মই তাইৰ মাজত সোমাব লগা হৈ গ'ল কিন্তু ছিংগল মাদাৰ হৈ গ'লো মই নহয় তেতিয়া সেইটো সময়ত গতিকে তেতিয়া আপোনালোক নগাঁৱত আছিল নাই মই একচুৱেলি গুৱাহাটীত তেতিয়া আৰু লাকিলি সেইটো সময়ত মোৰ এটা গাৰ্লছ হোষ্টেল আছিলে আৰু গাৰ্লছ হোষ্টেলটোৰ কাৰণে কিছুমান ফিনেন্সিয়েল কিছুমান সমস্যা হৈছিল সেই সময়ত গতিকে সেইখিনি মই মেকআপ কৰিব পাৰিছিলোঁ মই তাৰপিছতো হোষ্টেল বহুত দিন চলাইছিলোঁ মই আৰু সেই তেতিয়াও কিন্তু মই একচুৱেলি এইটো যিটো মোৰ হাঁহি থকা অপৰ্ণাজনী সেই সময়ত নাছিলোঁ কিয় নাছিলোঁ মই আচলতে এটা দায়িত্বৰ পৰা মানে এটালৈ আহিছিলোঁহে আকৌ এটা বেলেগ ধৰণৰ কথা আহি গ'ল মই হাজবেণ্ড থাকোঁতেই মই একচুৱেলি হোষ্টেল খুলিছিলোঁ কিন্তু সময়টো এনেকুৱা হৈ গ'ল তেওঁৰ মৃত্যুৰ পিছত দায়িত্ববোধ মোৰ বহুত বেছি হৈ গ'ল থাকাৰ সমস্যা আহি গ'ল আমাৰ ঘৰ দুৱাৰ লৈ পেলাই সমস্যা আমাৰ নিজৰ ঘৰ নাই আমি ভাড়াঘৰত থাকোঁ ভাড়াঘৰৰ অ'নাৰে মোৰ ওপৰত কিছুমান মানে হেৰি দিয়া আৰম্ভ কৰিলে যিহেতু মই ঘৰ ভাড়াটো সময়মতে দিব নোৱাৰা হ'লোঁ এনেকুৱা বহুত কিবা সমস্যা এগৰাকী অকলশৰীয়া নাৰীৰ কাৰণে সেইটো বহুত সমস্যা আহি পৰে এইটো মানে বহুত সমস্যা আহে এইটো ভুক্তভোগী সকলোৱে জানে যিহেতু মোৰ নিজৰ ঘৰ নাছিলে গতিকে নিজৰ ঘৰ নাথকাৰ কাৰণে মই বেলেগৰ ঘৰত আছিলোঁ আপোনাৰ স্বামীৰ ঘৰ নগাঁও তেওঁ মোৰ হাজবেণ্ডৰ ঘৰো নগাঁও দেই আৰু তেওঁলোক তাতেই থাকে আৰু মইতো গুৱাহাটীত থাকোঁ আৰু মোৰ ইয়াতো মোৰ ভতিজাহঁত থাকে গুৱাহাটীত কিন্তু সেই সময়খিনিত কি হৈছিলে একচুৱেলি ফিনেন্সিয়েলি মই মিলাব পৰা নাছিলোঁ ভাড়াঘৰৰ পইচা আপুনি চাগে তেতিয়া মোৰ চাকৰিৰ কথাটো মই ভাবিব পৰা নাছিলোঁ কিন্তু মই চাকৰিৰ কাৰণে বহুত বাৰ ট্ৰাই কৰিছিলোঁ কিন্তু মোৰ ভাগ্যত চাকৰিটো নাছিল সেইকাৰণে মই ঘৰখন এৰিব নোৱাৰোঁ কিন্তু মই 2 বছৰ প্ৰাইভেট স্কুলত কাম কৰিছিলোঁ দেই কিন্তু সেই সময়তো মোৰ বহুত মানে এটা টেনশ্যনত থাকিব লাগে যিহেতু হাজবেণ্ডৰ সমস্যাটো আছিল তেওঁৰ উশাহৰ প্ৰব্লেম তেওঁ এজমেটিকৰ খুব বেছি তেওঁৰ চিৰিয়াছ আছিলে তেওঁৰ
প্ৰায় মানে হেল্থৰ মানে কণ্ডিশ্যনটো প্ৰায় বেয়া হৈ গৈছিলে তেওঁৰ গতিকে মই চাকৰিটো মই খুব এটা শান্তিত চাকৰিটো কৰিব পৰা নাছিলোঁ গতিকে এৰি পেলাই মই তেওঁক ক'লোঁ যে মই এটা হোষ্টেল খুলিম তোমাৰো যিহেতু হোষ্টেল আছে মই সেইকাৰণে কৈছোঁ মই তেওঁক ক'লোঁ যে মই এটা হোষ্টেল খুলিব বিচাৰোঁ তুমি মোক লগ দিব লাগিব তেতিয়া প্ৰথম অৱস্থাত অকণমান ইনচিকিউৰ ফিল কৰে ন প্ৰত্যেকজন পুৰুষেই ফিল কৰে যে মই ঘৰৰ ভিতৰতে হোষ্টেলটো খোলা নাছিলোঁ তাৰপিছত তেওঁক মই ইনভলভ কৰি দিলোঁ হোষ্টেলটোত কিয়নো তেওঁ গ'লেহে মোৰ কামখিনি মানে ভালকৈ কৰিব পাৰোঁ গতিকে তেওঁ মোৰ বজাৰ সমাৰ সকলো বস্তুৰ দায়িত্ব দি দিলোঁ যেতিয়া মই প্ৰথম পইচাখিনি পাইছিলোঁ তেওঁকে মই কৈছিলোঁ মোক এটা একাউণ্টছ খুলি দিয়া গতিকে মোৰ হোষ্টেলটোৰে সৈতে মই অলপ দিন তেনেকৈ মেনেজ কৰিলোঁ তেতিয়াও মানে মই বহুত দিনলৈকে হাঁহিবই সময় পোৱা নাছিলোঁ কেনেকুৱা হয় হোষ্টেলত কাম কৰা মানুহ নাথাকে ৰান্ধিব লাগে বহুত কিবা কিবি আৰু ইফালে ছোৱালীৰ চব আৰু ইমান ষ্ট্ৰেছ ল'ব লাগে তাৰপিছত এটা সময়ত মোৰ ছোৱালীয়ে ক'লে মা তুমি অলপ লাইনটো চেঞ্জ কৰা কিন্তু তুমি যিটো মানে সৃষ্টিশীল মনৰ যিটো তোমাৰ মাইণ্ড আছে সেই মনটোক তুমি একো কৰিব পৰা নাই ডে বাই ডে মই অন কৰিছোঁ তুমি মানুহজনী খুব ৰাফ হৈ গৈছা গতিকে অলপ তুমি এইটোৰ পৰা আঁতৰি তুমি কিবা এটা বেলেগ কিবা এটা ভাবা মই এনেও মোৰ সৰুৰে পৰা খুব মানে কাপোৰ কানি খুব মানে সাজি কাচি থাকি ভাল পাওঁ নিজেও আৰু কিবা এটা ক্ৰিয়েটিভ কিবা এটা লৈ ব্যস্ত থাকোঁ মোৰ হোষ্টেলৰ ছোৱালীবিলাকেও কয় মেম আপুনি কিয় মানে ফেশ্বন ডিজাইনিঙৰ কোৰ্চ কিয় নকৰিলে সেই কথাবোৰ সোমাল গতিকে মই লাহে লাহে আকৌ দুই এটা কাম শিকা আৰম্ভ কৰিলোঁ শিকি পেলাই মই অলপ মানে হঠাৎ হোষ্টেলটো এৰি দিলোঁ মই এৰি দিলোঁ মানে কিছুমান সমস্যা আহিল যিহেতু মোৰ হাজবেণ্ড নাই বৰ্তমান এতিয়া সমস্যাটো জানাই ছোৱালী থাকিলে বিভিন্ন অসুবিধা হয় কেতিয়া মই ইমানখিনি বাৰ্ডেন ল'বলৈ অলপ ভয় খালোঁ আৰু মোৰ ছোৱালীয়েও মোক মানা কৰিলে মা তুমি হোষ্টেলটো বাদ দিয়া হোষ্টেল ব্যৱসায়টো তো অলপমান সমস্যা আহিছিলে যিহেতু মই এটা ঠাইৰ পৰা এটা ঠাইলৈ হোষ্টেলৰ ইনকামটো অলপ বেছি থাকে আৰু মই নামি পেলাই পটককৈ অকণমান কম পইচালৈ আহিব লগা হৈছিল মিলাব পৰা নাছিলোঁ যি নহওক অলপমান সমস্যা হ'ল যদিও মই মিলালোঁ তাৰপিছত লাহে লাহে আমাৰ এটা মানে সুখ বুলি বোলে যিটো শব্দ আমাৰ দুজনীৰ মাজলৈ সুখটো আকৌ ঘূৰি আহিলে কিন্তু মই বহুত কষ্ট কৰি এটা ঘৰ ল'লোঁ আৰু এই ঘৰটো ল'বৰ কাৰণে মই 2 বছৰ শিলপুখুৰীত এটা সৰু হোষ্টেলত ভাড়া আছিলোঁ এইটো বহুতেই নাজানে বহুত মই নিজে মই যিদিনা হোষ্টেলটো এৰি দিলোঁ এইটো হঠাৎ এটা সিদ্ধান্ত লৈছিলোঁ যে মই হোষ্টেলটো এৰি দিওঁ মই নিজে ফিল কৰিছোঁ যে মই একদম হাঁহিব পাহৰি গৈছোঁ আগৰ ছোৱাত মোৰ হাজবেণ্ডৰ অসুখ যদিও আছিল আমি বহুত হাঁহি ফূৰ্তিকৈ আছিলোঁ কিন্তু যেতিয়া হাজবেণ্ড ঢুকাই গ'ল মোৰ সেই গোটেই সমস্যাটো মূৰৰ ওপৰত আহি গ'ল ন গতিকে মই হাঁহিবলৈকে পাহৰি যোৱা নিচিনা হ'ল তাৰপিছত যেতিয়া আমাৰ এটা ঘৰ নাই ঘৰ এটা লাগে ঘৰৰ মালিক মানে ঘৰ এটা ভাড়া যিহেতু মোৰ যেতিয়া মই আছিলোঁ সেইটো আমি 12,000 টকা এটা ঘৰত আছিলোঁ এতিয়া 12,000 টকা মই এফৰ্ড কৰিব নোৱাৰোঁ গতিকে মই কি কৰিম তেতিয়া মই ঘৰ বিচাৰি গ'লে মানে গৃহস্থই দিব নোখোজে যিহেতু অকলশৰীয়া মহিলা এইটো এটা মানে ডাঙৰ কথা আৰু ল'ৰাক দিয়ে কিন্তু মহিলাক ঘৰ নিদিয়ে তাৰপিছত মই ভাবিলোঁ যে নাই মই কাৰো ওচৰত সৰু নহওঁ বহুত চেণ্টিমেণ্টত লাগিল আৰু সেই সময়ত মই খুব পেপাৰত এড চালোঁ এড চাই 4,000 টকাৰ এটা ৰুম মই শিলপুখুৰীৰ কপিলী ৰেষ্টুৰেণ্টৰ কাষেদি এটা গলি আছে তাত মানে মই হোষ্টেলটো লৈ ল'লোঁ আৰু সেইটো সময়ত মই এটা গোপন জীৱন কটাইছিলোঁ সঁচা কথা কওঁ পলি তেতিয়া পঢ়িব গুচি গৈছে ন তেতিয়া মই সেইটো সময়ত মানে এটা গোপন বুলিয়ে ক'লোঁ এইকাৰণে যে মই অলপ সেইটো সময়ত অলপ মিষ্টেৰিয়াছ কেৰেক্টাৰ হৈ গৈছিলোঁ বিচাৰিছিলোঁ মই যে মই এটা ঘৰ ল'ব লাগিব মই এটা ভাড়া ঘৰত থাকিবৰ কাৰণে মই মালিকৰ পৰা মানে ইমানখিনি মানে ফেচ কৰিব লগা হৈছে যে মোৰ ভাড়া ঘৰত মই অ'নাৰে মোক দিব কিয় নাই খোজা গতিকে মোৰ এটা ঘৰৰ বহুত প্ৰয়োজন এই ঘৰটো পইচাখিনি বচাবৰ কাৰণে মই সেই 12,000 টকাৰ পৰা মই মানে 4,000 টকালৈ নামিব লগা হৈ গৈছে এইটো সময়ত মই মেক্সিমাম ফাৰ্নিচাৰ ঘৰৰ বিক্ৰী কৰি দিলোঁ আৰু মই এটা জেদ সোমাই গ'ল ভিতৰত যে মই এটা ঘৰ ল'ম সেই ঘৰ ল'ম বুলি পেলাই মই 2 বছৰ হোষ্টেলৰ জীৱন কটালোঁ একেবাৰে সৰু সৰু ছোৱালীৰ লগত থাকোঁ সৰু আৰু মোৰ ৰুমটো বাথৰুমৰ সমান ৰুম এটা আছিলে এতিয়াও আছে মোৰ ফটোখিনি তাত মই ৰুমটোত কিদৰে থাকোঁ আৰু এটা মেচিন কিনি ল'লোঁ আৰু তাতে থাকি মই কিছুমান কাম আৰম্ভ কৰিলোঁ দেই এইবোৰ কথা এটা হোষ্টেলৰ এটা বাথৰুমটোৰ সমান ৰুমত আৰু তাৰ আগতে এটা মই বিশাল হোষ্টেল আছিলে এটা নহয় মোৰ 2টা হোষ্টেল আছিলে এইবিলাক কথা কিন্তু এইটো মই আজি ফাৰ্ষ্ট টাইমহে কৈছোঁ দেই এনেকুৱা ইণ্টাৰভিউ মই আগতে বহুতকেইটা ইণ্টাৰভিউ দিছোঁ মোৰ সেই জীৱনটোৰ কথা মই আজি প্ৰথম তোমাৰ আগত ক'লোঁ আৰু তাত সেই মেচিনটো থাকে আৰু মোৰ তাত এখন চাই বাবাৰ ফটো আছিলে সেয়াই আৰু মানে বাথৰুমটোৰ লগত আৰু মই ওপৰত একদম বাথৰুমৰ সমান ৰুম এটাত এতিয়াও আছে দেই মই মোবাইলত ৰাখি থৈছোঁ ফটো তেতিয়া মোৰ মোবাইলৰ মানে তেতিয়াতো আমাৰ এণ্ড্ৰইড মোবাইল নাছিলে ন যি নহওক সেইটো সময়ত মই কপিলী ৰেষ্টুৰেণ্টত ৰাতিপুৱা আহি সদায় মটৰৰ ঘুগনি আৰু পুৰি খাওঁ আৰু বহুত দুখ লাগে মানে কি হৈ গ'ল মোৰ লাইফটো কিন্তু মানে মই খুব মানে জেদি সেইটোৱে চাওক জীৱনে কেনেকুৱা ধৰণৰ এটা টাৰ্ণ লৈ লয় তেখেতৰ নিজৰ এটা বিশাল হোষ্টেল আছিলে এটা নহয় 2টা হোষ্টেল আছিল তাৰপিছত জীৱনলৈ প্ৰথম জাক ধুমুহা আহিল আৰু
এনেকুৱা অৱস্থা হ'ল এইটো পৰিৱেশৰ লগত আমি খুব অভ্যস্ত আৰু বিশেষকৈ মহিলা এগৰাকী অকলশৰীয়া মাতৃ ঘৰ ভাড়া দিবলৈ নিবিচাৰে বহুত সমস্যাৰ মাজেৰে গৈ মই আচলতে গোটেই পৰিস্থিতিটো মানে যত্ন কৰিছোঁ উপলব্ধি কৰিবলৈ আপুনিতো নিজে ফেচ কৰিছে যে নিজে আকৌ হোষ্টেলৰ আৱাসী হ'লগৈ সৰু এটা ৰুমত এটা মেচিনেৰে এটা চিলাই মেচিনেৰে তেখেতে ঘৰ এটা কিনাৰ সপোন দেখিবলৈ সপোন গুঠিবলৈ আৰম্ভ কৰিলে নহয়নে বা তাৰপিছত তোমাৰ মই ক'লোঁ ন কপিলিত খাওঁ তাৰপিছত দিনটো সোমাই থাকোঁ কিয়নো মই অকণমান নামি গৈছোঁ ন 12,000 টকাৰ পৰা 4,000 টকাৰ এটা হোষ্টেললৈ আহিছোঁ এটা ধুনীয়া জীৱন কটাইছিলোঁ সেই জীৱনটোৰ পৰা মই এটা ঘৰ ল'ম মানে মোৰ ছোৱালীজনীয়ে সদায় কয় এই মা চবৰে ঘৰ আছে আমাৰ ঘৰ চৰ নাই মানুহে সুধিলে ইটো ঘৰত থাকোঁ সিটো ঘৰত থাকোঁ নিজৰে ভাল নালাগে মানে সকলো ল'ৰা ছোৱালীৰ এটা মন থাকে ন মই মানে একদম মনত এটা জেদ ভৰাই ল'লোঁ যে মই এটা ঘৰ ল'ম কিন্তু মহানগৰীত ঘৰ এটা কিনা মোৰ কাৰণে ইমান সহজ কথা নহয় তাৰপিছতো কিছুমান যুদ্ধ গৈছে তাৰপিছত মই ভাবিলোঁ যে নহয় এই পইচাখিনি মই বচাব লাগিব কিবা এটা কৰোঁ কিন্তু মই সেইটো সময়ত একচুৱেলি কপিলিৰ খাওঁ তাৰোপৰি মোৰ হোষ্টেলৰ খাদ্য একেবাৰে বেয়া আছিলে যাৰ বাবে মই অলপমান শাৰীৰিকভাৱে অসুস্থ হ'লোঁ সেই সময়তে মোৰ ডিব্ৰুগড় এজনী বান্ধৱী আহিছিলে তাই মোক ফোন কৰিলে যে তোমাক এবাৰ লগ কৰোঁতে মোৰ হেল্থৰ কণ্ডিশ্যন বহুত বেয়া মানে ক্ষীণাই কিবা হৈ গ'লোঁ আৰু দেই তাৰপিছত তাই মোক ক'লে নহয় ব'লাচোন মোৰ খুৰী এজনী থাকে ডাউনটাউনৰ ওচৰত তোমাৰ ওচৰতে দেই খুৰীৰ কাষলৈ যাম খুৰীক এবাৰ এটা ৰিকুৱেষ্ট কৰোঁ যদি খুৰীয়ে ৰাখে তোমাক মই খুৰীৰ ঘৰত থৈ দিওঁ খুৰীয়ে মানে এবাৰতে মান্তি হৈ গ'ল একে খুৰী নিজৰ ছোৱালীৰ নিচিনা তেখেতে মোক ৰাখিলে মই তেখেতৰ ঘৰত পূৰা 8 মাহ আছিলোঁ 8 মাহ তেখেতৰ এনেকুৱা তেওঁৰ ল'ৰাৰ অসুখ হৈছিলে চেন্নাই যাওঁতে মোক গোটেই ঘৰখন তেওঁ দি থৈ গৈছে মানে এনেকুৱা এটা সম্বন্ধলৈ গুচি গ'লোঁ তেখেতৰ লগত আৰু সেই সময়ত এনেকুৱা হৈছিল আৰ্চি মই মানে যেতিয়া হোষ্টেলত আছিলোঁ বহুত মানুহে ভাবিলে যে ক'লৈ গুচি গ'ল অপৰ্ণা হাজৰিকা কিন্তু মই নিজে মানে বহুত ভিতৰৰ পৰা জেদত সোমাই গ'লোঁ যে মই এটা ভাড়াঘৰ বিচাৰিবৰ কাৰণে এনেকুৱা চিনাকি মানুহে মোক দিব খোজা নাছিলে যিহেতু মই অকলশৰীয়া মহিলা প্ৰশ্নটো সেইখিনিতে আহে মই বহুত মানুহক সুধিছিলোঁ যে আপোনালোকৰ ল'ৰাবিলাকে মদ খায় বা ৰাতি এটা উশৃংখল জীৱন যাপন কৰিলে আপোনালোকে ল'ৰাৰ ক্ষেত্ৰত কোনো সমস্যা নাহে মাইকী মানুহৰ ক্ষেত্ৰত কিয় আহে সমস্যাটো সেই জেদত সোমাই গ'লোঁ যে মই ল'মেই এটা ঘৰ মোৰ ছোৱালীজনীক উপহাৰ দিমেই তাৰপিছত মই সেইটো সময়ত শিলপুখুৰী যে পাৰ্কলৈ আবেলি ওলাই আহোঁ কিন্তু মইতো আবদ্ধ জীৱন ন মোৰ তাৰপিছতে মই দুপট্টাখন দি পেলাই মূৰটো পকাওঁ আৰু 10টামান ৰাউণ্ড দিওঁ দি পেলাই আকৌ ভিতৰত সোমাই যাওঁ তাৰপিছত বহুত দিন পিছত মই ঘৰখনৰ মোৰ হৈ গ'ল ঘৰ লোৱাৰ এই সময়খিনিত এখন যুদ্ধ মোৰ শেষ হ'ল তাৰপিছত ঘৰ যেতিয়া ল'লোঁ মোক 2-এজন মানুহক মই লগ পালোঁ সকলোৱে মোক সুধিলে কোনোবা এজনে এদিন ক'লে মইতো শুনিছোঁ আপুনি বোলে আজিকালি আমেৰিকাত থাকে এনেকুৱা বহুত ৰিউমাৰো ওলাল 2-এটা কোনোবা এদিন মোক সুধিলে তোমাৰ আজিকালি ঘৰৰ এড্ৰেছ কি গম নাপাওঁ মই কৈছোঁ একদম পাৰ্মানেণ্ট এড্ৰেছ হৈ গ'ল মোৰ এতিয়া কৈ কিমান ভাল লাগিছে সেইটোৱে ক'লোঁ মোৰ পাৰ্মানেণ্ট এড্ৰেছ এতিয়া মই একদম মানে গৰ্বৰে ক'ব পাৰোঁ মোৰ জুৰুডত এটা ঘৰ হৈ গ'ল তাৰপিছত মোৰ ছোৱালীজনীক তাইৰ মানে সিহঁতৰ লগৰে একেলগে পঢ়া কোনোবা ল'ৰা মেক্সিমামে ফৰেইন কাণ্ট্ৰিত গুচি গ'ল সিহঁতৰ লগৰখিনিয়ে তাইক সুধিলে তই নাযাওঁ নেকি তেতিয়া আমাৰতো মই ঘৰ এটা ল'বলৈকে যুদ্ধ কৰি আছোঁ তাৰপিছত ক'লে কি বুলি ভাবিছ তহঁতে মোৰ মাৰ পইচা নাই নেকি মোৰ মায়ে তিনিআলিত ফ্লেট কিনিছে মোৰ মায়ে মোক গাড়ীত উঠাবৰ কাৰণে i10 টপ 20 কিনিছে এই মানে টপ 10 মানে যিখন মানে i10 টপ মডেলটো i20 নহয় মোৰ i10 হয় টপ মডেল সেইখন কিনিছে গতিকে মানে আমাৰ মানে ছেল্ফ ৰেচপেক্টটো তাই বুজাব গৈছিলে তাইৰ মৃত্যুৰ পিছত সিহঁতে মোক ফোনত কৈছিল যে ইমান আত্মসন্মানবোধ থকা ছোৱালী যে আমি তাক ক'লোঁ তাই কথাটো অলপ বেলেগ ধৰণেও ক'ব পাৰিলেহেঁতেন কিন্তু তাইৰ মানে গৰ্বটো কি মানে মোৰ মায়ে ঘৰ কিনিছে মোৰ মায়ে গাড়ী কিনিছে মোৰ কাৰণে মই উঠিবৰ কাৰণে গতিকে তাৰপিছত মই খুব সুন্দৰকৈ ঘৰৰ ঠিকনাও দিব পাৰিলোঁ এতিয়া মই জুৰুডৰ নিবাসী পাৰ্মানেণ্ট নিবাসী সেয়াই আৰু মোৰ কাহিনী ঘৰ এখনৰ সপোন কাৰ নাথাকে কিন্তু সকলোৰে কাৰণে এইটো সহজ নহয় আৰু অপৰ্ণাবাৰ যিটো জাৰ্ণি যিটো যাত্ৰাৰ কথা কৈছে খুব থুলমূলকৈ কৈছে একদমেই সহজ নহয় ঘৰ এখন কিনা গাড়ী এখন কিনা কিমান বিলাসী সপোন হ'ব পাৰে কিছুমানৰ কাৰণে কিছুমান মানুহে বুজিব নোৱাৰে এই ভিডিঅ'টো চাই থকা বহুতৰ কাৰণেও হয়তো এইটো এটা প্ৰশ্ন হ'ব ইমানো হাহাকাৰ হ'ব লাগেনে হাহাকাৰ হয় আৰু তেনেকুৱা হাহাকাৰ হোৱা মানুহে কিন্তু বেছিভাগ থাকে আমাৰ সমাজত নহয়নে সঁচা মই মাজত এনেকুৱা হৈছিলে মোৰ গাড়ীখনটো আৰু পুৰণাই হ'ল আৰু দিন হৈ গ'ল এদিন মানে এটা অনুষ্ঠানলৈ গৈছিলোঁ এখন হোটেলত এটা আমাৰ ঘৰুৱা অনুষ্ঠান কিছুমান আছিলে মোৰ গাড়ীতে উঠি মহিলাসকল গ'ল তাৰপিছতে যেতিয়া ওলাই আহিম তেতিয়া আৰু এখন গাড়ী আহিলে এখন গাড়ী অলপ দামী গাড়ী আৰু বহুত তাৰপিছত সকলোৱে মানে মোক তাতে এৰি পেলাই সেই গাড়ীখনত উঠি পেলাই এগৰাকী মহিলাই ক'লে যে এখন ঘেগেলা গাড়ী তুমি এতিয়া বিক্ৰী কৰা আৰু মোৰ অকণমান সময় বেয়া লাগিছিলে দেই
যে ঘেগেলা গাড়ী বুলি কৈছে এখন গাড়ী, কিন্তু মোৰ গাড়ীখন বৰ আলফুলকৈ ৰাখোঁ দেই। তাৰপিছত মই অকলে অকলে গাড়ীখন চলাই ঘৰলৈ আহিলোঁ। তেতিয়া মই ভাবিছোঁ ইয়াৰতো প্ৰত্যেকটো টকা মোৰ হয়। এই কষ্ট কৰি ইমান নিজৰ বছৰটোত মই খুব বেছি 2টা কাপোৰেই কিনিছিলোঁ চাগে এইখিনিৰ কাৰণে, বহুতেই ত্যাগ কৰিছিলোঁ। মই এখন শাৰীও কিনা নাছিলোঁ, এটা এযোৰ চেলোৱাৰো কিনা নাছিলোঁ। এতিয়া কিন্তু হেঁপাহ ফুলে মই কাপোৰ পিন্ধোঁ দেই। মোৰ ভিডিঅ' চালে গম পাবা, মই হেঁপাহ ফুলে পিন্ধোঁ এতিয়া। যিখিনি হৈ গ'ল হৈ গ'ল, এতিয়া জীৱনৰ বাকী থকাখিনি কাপোৰ কেইটাও ভালকৈ পিন্ধোঁ, ভালকৈ থাকি ভাল পাওঁ এতিয়া। তেতিয়া আপুনি এইবোৰ সময়ত হোষ্টেলত আৰম্ভ কৰিছিল যিটো যে ডিজাইনিঙৰ কাম? তাৰপিছত মই নতুন ঘৰটোলৈ আহি পেলাই সেইটো কাম আৰম্ভ কৰি দিলোঁ। তাৰপিছত মই এক্সিবিশ্যন কৰোঁ, বহুতখিনি এক্সিবিশ্যন কৰিছোঁ। প্লাছ মই আৰ্ট এণ্ড ক্ৰাফ্টৰ মানে অকণমান টিচাৰ হিচাপে সোমাই গ'লোঁ। যিহেতু মই সেইখিনি সময়ত মই আৰ্ট এণ্ড ক্ৰাফ্টৰ এখন ইনষ্টিটিউট আছিলে, তাইৰ ইনষ্টিটিউট প্ৰণৱীৰ লগত মই অলপমান বস্তুবোৰ শিকিলোঁ। তাই তালৈকে আহোঁ মই, আৰু মোৰ এই ঘৰ লোৱাৰ যুদ্ধখন মানে আৰ্ট এণ্ড ক্ৰাফ্টৰ যিখিনি ইনষ্টিটিউটৰ ষ্টুডেণ্ট আছিলে গোটেইখিনি মোৰ এই যুদ্ধখন দেখা পাইছিলে। যিদিনা মোৰ এগ্ৰিমেণ্ট হৈছিলে গোটেইবোৰ আছিলে সেইদিনা মোৰ লগত দেই। আৰু তাৰপিছতে মই আৰ্ট এণ্ড ক্ৰাফ্টৰ টিচাৰ হিচাপেও কাম কৰিলোঁ অলপ দিন। তাৰপিছত মই বিশেষকৈ কাপোৰৰ কামত মই ভালকৈ ফ'কাছ কৰিলোঁ, আৰু বহুত কিবা নহ'লেও সুন্দৰকৈ চলি গ'লোঁ। আৰু তাৰপিছত তাৰপিছত 2018 চনত আন এক দুৰ্যোগ, এইটো দুৰ্যোগৰ বিষয়ে সুধিবলৈ মই নিজেই অকণমান প্ৰস্তুত হ'ব লগা হৈছে। বাৰে বাৰে পলিৰ কথা কৈ আছে, ময়ো সুধিছোঁ পলিৰ কথা। পলি বাৰ একমাত্ৰ সন্তান, আৰু আজিৰ তাৰিখত পলি বাৰ লগত শাৰীৰিকভাৱে নাই। আচলতে কি হৈছিলে? পলি একচুৱেলি অষ্ট্ৰেলিয়া যোৱাৰ প্লেনিঙত আছিলে। সেইটো সময়ত তাই বহুতখিনি প্ৰিপাৰেশ্যন চলাই আছিলে পঢ়িবৰ কাৰণে। অলপমান ষ্ট্ৰেছ বেছি পৰিছিল সেইটো সময়ত। একচুৱেলি কথাটো এনেকুৱা হৈছিল, আমি সেই সময়ত ঘৰো লৈছিলোঁ তাৰ কিছুদিনৰ আগত। আমাৰ যুদ্ধখন অকলে দুজনীৰ মাজত, মানে এইটো বেলেগ পৃথিৱী, বেলেগ মানুহে গম নাপায় এখন যুদ্ধ মানে কি ধৰণে চলাই আছিলোঁ। তাৰপিছত তাইৰ নৰ্মেল দেই, তাই সাংঘাতিক ধৰণে শৰীৰটোৰ প্ৰতি সাংঘাতিক তাই কেয়াৰ। মানে আজি যদি ঘাঁহত খোজকাঢ়িছে, কাইলৈ আপোনাৰ জিমত যাব, কাইলৈ নহ'লে ৰাস্তা দি খোজকাঢ়িব, চাইক্লিং কৰে, মানে ইমান নিজক ভাল পায় নহয়। আৰু তাইৰ শৰীৰত কিবা বেমাৰ আছে বুলি কল্পনা কৰিব নোৱাৰা কথা, মানে কোনো অসুস্থতা নাই। শকত আছিলে, অকণমান ক্ষীণাবলৈ চেষ্টা কৰিলে। তাই নিৰামিষ খাইছিলে, আৰু যিয়ে নহওক অকণ হেল্থক লৈ পেলাই অলপ মানে, যিহেতু ছোৱালীবিলাকে শকত হৈ থাকি ভালো নাপায়, গতিকে ভাবিবলগীয়া। বেংগলোৰত আছিলে। তাৰপিছতে মই তাইৰ লগতে আছিলোঁ অলপ দিন। মই গুৱাহাটী আহিছিলোঁ সেইদিনা। আমাৰ মানে সদায় কি হয়, ৰাতি আমি ভিডিঅ' কলিঙত কথা পাতোঁ প্ৰায়। আমাৰ এইটো মানে ৰাতি ভাত খাই উঠি দুজনী বিচনাত বহিলোঁ, ফোনত সিফালৰ পৰা। এইটো আমাৰ 12 বজাৰ ৰুটিন মানে দেই। কিন্তু সেইদিনা মোক মানে 12 বজাৰ আগে আগে কৈছে, মা আজি মই কথা পাতিব নোৱাৰিম, মোৰ অসহ্য মূৰ বিষাইছে, মানে অসহ্য মূৰৰ বিষ, মই একদম পাৰা নাই। মই কৈছোঁ ঠিক আছে, ৰাতিপুৱা পাতিম। আৰু তাৰপিছতখিনি কি ক'ম আৰু, বেছি দীঘলীয়াকৈ পাতিব হ'লে তোমাৰ ষ্টুডিঅ'তে মই হয়তো আবেগিক হৈ যাম। মই 3 মাহ ৰখিব লগা হৈছিলে ৰিপৰ্টৰ কাৰণে, কিয়নো মোক প্ৰথম ডক্টৰে এটা কথাই সুধিছিলে যে আপোনাৰ ছোৱালীজনীৰ ব্ৰেইন ৰিলেটেড কিবা এটা সমস্যা পাইছোঁ। আৰু তাইৰ পকেটতো তেনেকৈ তাই বাম এটা পাইছিলে, আৰু সেইটোৰ কাৰণে মই ৰ'ব লগা হৈছিলে 3 মাহ। এইটো ৰিপৰ্টটোৰ কাৰণে মই ইমান ধৈৰ্য ধৰিব লগা হৈছিলে, কিয়নো ইন জেনেৰেল মানুহে কি হয় জানা, এজনী গাভৰু ছোৱালী বা এটা ডেকা ল'ৰাৰ যেতিয়া মানে এনেকৈ ধৰণে মৃত্যু হয়, মানুহবিলাকৰ মানে জিজ্ঞাসাটো কেনেকুৱা ধৰণৰ, মানে কিবা এটা মানে বেলেগ ধৰণৰ মৃত্যু নেকি। এইটো এনেকুৱা হয় যে মোৰ মুখৰ সন্মুখতে আহি মানুহে সুধেহি, মই মানে সেই সময়ত কি এটা মানে হেৰিত সোমাই আছোঁ মানুহ এজনী, কিন্তু মোৰ মুখৰ আগতেই বহুতে সোধে আহি পেলাই। মই সেইকাৰণে মই ৰৈ আছোঁ যে কেতিয়া মই ৰিপৰ্টটো পাম। আৰু যিদিনা ৰিপৰ্টটো পাইছিলে, বিশ্বাস কৰা, মই একাপ চাহ উলিয়াই খাইছোঁ, চাহ একাপ বনাই মই নিজে খাইছোঁ, যে মই আজি মানে এটলিষ্ট মই নিজক বুজাব পাৰিলোঁ যে তাইৰ ব্ৰেইন ষ্ট্ৰ'কত মৃত্যু হৈছিলে, ৰিপৰ্টটো আহিছিলে। আৰু তাৰপিছত মইতো আৰু সেইটো বিষয়ত মানুহক ক'বলগীয়া কথা নহয়, কিন্তু কি ক'ম আৰু, সেইটো কথাকে মই বহুত দিন কিয় হ'ল, এইটো কথা কিয় হ'ল, এইটো বস্তু মই মানিব বহুত দিনলৈকে পৰা নাছিলোঁ। কিন্তু লাহে লাহে এতিয়া তেতিয়া মই 2-3 বছৰলৈ, এতিয়াতো মোৰ পূৰা 5 বছৰ হ'ল, 5 বছৰ প্ৰথম 3 বছৰত মানুহে ভাবিছে চাগে ই খুব হাঁহি মাতি ফুৰে, সাজি কাচি ঘৰৰ পৰা ওলাই যায়। কিন্তু মই সঁচা কথা কওঁ, মই খুব নৰ্মেল হোৱা আজি 1.5 বছৰ হৈছে। তাৰ আগৰখিনি মোৰ ব্ৰেইনটো একচুৱেলি কোমাত আছিলে, কৈ থাকে হাঁহি থাকোঁ, কিবা এটা কৰি আছোঁ, সাজি কাচি ওলাই যাওঁ, কিন্তু মই একচুৱেলি নৰ্মেল নাছিলোঁ। এই 1.5 বছৰতহে মই সুস্থ হ'বলৈ আৰম্ভ কৰিছোঁ তাৰমানে, সেয়াই আৰু। এতিয়া কিন্তু মই সুস্থ দেই, এতিয়া মই একেবাৰে সুস্থ। তুমি অলপ আৰু গ্ৰেছফুলি এটা ৱৰ্ড কৈছা, সঁচা হয়, মই গ্ৰেছফুলি থাকি খুব ভাল পাওঁ, এতিয়া মই গ্ৰেছফুলি আছোঁ। আচলতে কি, আপোনাৰ মাজত যিখিনি হৈছিলে সেইখিনিও স্বাভাৱিক, কাৰণ আমাৰ যিটো গ্ৰীফ থাকে নহয়নে, বুকুৰ মাজত যিটো যাতনা থাকে, সেই যাতনা প্ৰকাশৰ মাধ্যম সকলোৰে কাৰণে সুকীয়া।
আপুনি পলিৰ জন্মদিনত কথক ভাৰতনাট্যম নাচিছিল ভাৰতনাট্যম নাচিছিল কেনেকুৱা এগৰাকী মাক যে আমাক নিমন্ত্ৰণ জনাইছিল বায়ে আমি সেই অনুষ্ঠানটোলৈ গৈছিলোঁ বায়ে নাচ শিকি পলিৰ নামত সেই নৃত্যটি উৎসৰ্গা কৰিছিলে মোৰ ছোৱালীজনীয়ে ভাল পাব মই কৈছোঁ ন ফুল অফ লাইফ বুলি এই মানুহগৰাকীক সেইটোৱে কাৰণ ছোৱালীজনীৰ মানসিক অস্তিত্বক বায়ে ইমান দৃঢ়তাৰে ল'ব জানিলে আৰু এটা কথা সদায় মনত ৰাখিব মানুহ শাৰীৰিকভাৱেহে হেৰাই যায় আমি যেতিয়ালৈকে ইয়াৰ পৰা হেৰাই যাবলৈ নিদিওঁ তেতিয়ালৈকে কোনো মানুহ নেহেৰায় আৰু অপৰ্ণা বাৰ কাৰণেও পলি আচলতে কাহানিও হেৰুৱা নাই সেই শাৰীৰিকভাৱে তেওঁ কেতিয়াবা মনটো বেয়া হয় এতিয়া মই এনেকুৱা হ'ল মই মানে সুস্থ হৈ গ'লোঁ দেই কিন্তু কিছুমান কথা মোৰ বহুত মানে কেতিয়াবা মানুহ হয় ন মই তোৰ যন্ত্ৰ নহয় ন এতিয়া ধৰি লোৱা এতিয়া প্ৰত্যেকৰে ঘৰে ঘৰে বিয়াৰ নিমন্ত্ৰণবিলাক দি আছে বহুতে কয় কিয় তুমি বিয়ালৈ নাহা কিয় তুমি বিয়া নোখোৱা কিছুমান কথা মই উত্তৰ দিবও নোৱাৰোঁ তাৰমানে মই এটাই বাক্য কওঁ মই তাৰমানে নিজক কেতিয়াও কষ্ট দিব নোৱাৰোঁ এইটোৱে মোৰ আচল বাক্য হা তাৰমানে মোৰ কষ্ট ইমান খালোঁ গোটেই জীৱনটো এতিয়া হৈছে কি মানে মই নিজক কাৰণে ইমানেই ভাল পাওঁ নিজে কষ্ট খাওঁ মানে সেইটোৱে মোৰ ভয় গতিকে মই আনক সুখী কৰিবলৈ বিয়াখন খালেহে যে মই মানুহক ভাল পোৱা হ'ব এইটো অৰ্থহীন কথা হয়নে মোৰ ভিতৰত যদি মই ক'ৰবাত এটা কষ্ট পাইছোঁ সেই কষ্টটো মই আনক সুখী কৰিব গৈতো মই নিজৰ কষ্ট দি লাভ নাই তেনেকুৱা কিছুমান সৰু সৰু কথাত মন বেয়া লাগে কিন্তু মই কিন্তু মানে কি তাইৰ লগৰ ল'ৰা ছোৱালীয়ে হওক বা দেখা গম পোৱাই খুব য়াং জেনেৰেশ্যনৰ লগতে মোৰ খুব সম্বন্ধটো বেছি মই মানে কিছুমান মানুহে অলপমান বেছি ডিপ্ৰেশ্যনত গুচি যায় এতিয়া মই মানে প্ৰথমৰ পৰাই ল'ৰা ছোৱালীৰ লগতে ব্যস্ত হৈ আছোঁ কাৰণে নেকি এতিয়াও ল'ৰা ছোৱালীৰ লগতে মই মেক্সিমাম সময় পাৰ কৰি ভাল পাওঁ সেয়াই আৰু তাৰপিছত অপৰ্ণা বা কোকো কেণ্ডিহঁত কেতিয়া আহিলে আপোনাৰ কামৰ কথা পাতিম বাৰু কোকো কেণ্ডিহঁত আহিল মানে কোকো মানে একচুৱেলি মই পলিক 2018 হেৰাইছিলোঁ 2019 চনত মই মোৰ মানে কোকোহঁতৰ লগতো পলিৰ এটা কানেকশ্যন আছে মানে পলিয়ে মোক মানে হয়তো এটা মানুহে মানি ল'ব নোৱাৰে মই তুমি মানিব পাৰা মানে আত্মাটোৱে টানে আৰু তাইও মানে এটা ইণ্ডিকেশ্যন মোক দি আছিলে অলপ মানে কৈছে যে মা তোমাক এটা মই চিজু এটা গিফ্ট দিব লাগিব তুমি অকণ সময় পাৰ কৰিবা চিজু মানে চিজুৱে হওক তাই মানে লাষ্ট ফটোখন ফ্লাইটৰ পৰা এটা কুকুৰে তললৈ চাই থকা এখন ফটো দিছিলে মোক সেইখন লাষ্ট পিক আছিলে মোলৈ পঠোৱা মোবাইলত তাৰপিছতে মই খুব সৰু সৰু কথাতে কান্দো সৰু কথাতে মানে একচুৱেলি অলপমান সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ গ'লোঁ মানে জীৱনটো মানে সৰু হ'বলৈ কাৰো ওচৰত পাৰা নাছিলোঁ অলপমান অভিমানটো তাইৰ ওচৰতে অলপ নাটকটো অলপ বেছিকৈ কৰোঁ ধৰি লওক অকণমান জ্বৰ 100 টেম্পাৰেচাৰ মানে এনেকুৱাকৈ কওঁ যে মানে 104 ক্ৰছ কৰিলে সৰু কথাতে মানে কান্দি থাকোঁ মানে পেনেৰি টাইপ আৰু মানে সেই পেনেৰিটো মানে অকণ মৰম আদায় কৰোঁ আচলতে দেই তাই কয় যে তুমি ইমান সৰু কথাতে অকণমানিকেইটাৰ যদি কাৰোবাক কানাৰ পিছত যদি সিহঁতে বেমাৰ হয় তেতিয়াহ'লে তুমিতো কিবা হ'বা নালাগে দিয়া তুমি পঢ়িব কিন্তু কি হ'ল 2018 পিছত 2019ত মোৰ ভাগিনৰ ঘৰত মানে কেণ্ডিৰ লগৰ কেইটামান পোৱালি আহিছিলে সিহঁতে মোক মাতিলে একে ঘৰত পিন্ধা কাপোৰ দি গুচি গ'লোঁ এই কেণ্ডিক মানে কিবা ইমান মৰম লাগিলে তাই মোৰ কোলাত আহি শুই দিলে যে মই মানে ক'লোঁ যে এটা নেইল পলিচ আনা ভিতৰৰ পৰা মোক এইকে লাগে মই এইক লৈ যাম সিহঁতে নেইল পলিচ দি পেলাই মাৰ্কিং কৰি দিলে মাৰ্কিং কৰাৰ পিছত কেণ্ডিক অলপ দিন মানে সিহঁতে ৰাখিলে কিন্তু মোৰ তেতিয়া হেল্থৰ কণ্ডিশ্যন বহুত বেছি বেয়া আছিলে মই অকল ঔষধৰ ওপৰতে আছিলোঁ তেতিয়া তাইক থৈ গ'ল তাই প্ৰথমতে এডজাষ্ট হ'ব পৰা নাছিলে কি মানুহ চানুহ নোহোৱা ঘৰ এখন লাহে এনেকুৱা হ'ল মই ইমান শ্লিপিং টেবলেট খাওঁ ৰাতিপুৱা এটা খাওঁ ৰাতিও এটা খাওঁ মোৰ টোপনি নাহে তাই অহাৰ পিছত যে শ্বাস প্ৰশ্বাসৰ শব্দটো মোক ক'ব নোৱাৰাকৈ টোপনি আৰম্ভ হৈ গ'ল মানে তাই শ্বাস প্ৰশ্বাসে মানে মোক এনেকুৱা এটা কৰি দিলে এটা মেডিচিন খোৱা আৰম্ভ কৰিলোঁ মানে আৰু তাৰপিছৰ পৰা মই সঁচা কথা কওঁ নায়েই মই মেডিচিন এৰি দিছোঁ কেতিয়াবা খুব একদম সাংঘাতিক টোপনি ক্ষতি হ'লে কেতিয়াবা খাওঁ কেতিয়াবা কিন্তু নাই আৰু তাৰপিছত কোকো আহিলে তাইৰ 8 মাহৰ পিছত কেণ্ডিৰ লগ মই যেতিয়া কামে কাজে ঘূৰি ফুৰোঁ ময়ো ভাবিলোঁ যে ইমান নিসংগ জীৱন এটা কটাইছোঁ কিন্তু মই এডজাষ্ট হ'ব পাৰিছোঁ তাইতো অকলে ঘৰটোত থাকে গতিকে তাইক মই অলপ টৰ্চাৰ কৰিছোঁ নেকি সেইটো ভাবি মই কোকোক আনিলোঁ কোকো অনাৰ পিছত আৰু সংসাৰখন আমাৰ বাঢ়িল ইমান মৰম লগাকৈ লিখে মানে হাজবেণ্ড ৱাইফৰ মাজৰ কাজিয়া অভিমান সঁচা একদম মানে একচুৱেলি কুকুৰ বহুতৰ ঘৰতে আছে মোৰ এটা পৰিয়াল ন মানে একচুৱেলি আমাৰ মানুহৰ নিচিনাই গোটেই কথা কাণ্ড গোটেই মানুহৰ মানে আজি কোনোবাই হয়তো কুকুৰ ভাল নাপাব পাৰে সেইটো প্ৰত্যেকৰে নিজা চইচ কিন্তু মানে আমাৰ ঘৰবিলাকত যেনেকৈ এটা পৰিয়ালত 2টা ল'ৰা ছোৱালী থাকে
সিহঁতৰ দুটা ল'ৰা ছোৱালী কোনোবাটোৰ প্ৰতি কোনোবাটোৰ টান দেউতাকে ডাঙৰজনীক ভাল পায় সৰুজনীয়ে মাকক ভাল পায় সিহঁতে কোৱেও বেলেগে বেলেগে মানে তেনেকুৱা একদম এখন ঘৰত মানুহৰ যিটো পৰিৱেশ সেইটোৱে আৰু সেইকাৰণে মানে এটা পৰিয়াল লৈ আছোঁ কাৰণে মই হয়তো আনন্দত আছোঁ আৰু মোৰ চকুৰ পানী সিহঁতে একদম সহ্য কৰিব নোৱাৰে বিশ্বাস নকৰিবা মোৰ যোনটো ল'ৰা সি মানে কেতিয়াবা মোৰ ভিডিঅ' দেখিবা তুমি মোৰ দৰ্জাখনৰ মানে পৃথিৱী কোনেও তাক লৰচৰ কৰিব নোৱাৰে মানে মোক এৰি সি এটা খোজো নিদিয়ে কেতিয়াবা যদি মোৰ খুব বেয়া লাগে মোৰ এতিয়া মানে তুমি নাই খোৱা মোৰ চকু পানী ওলাই যাব জান চকু পানী ওলাব বুলি ক'লে মানে টপটপকৈ খাই শেষ কৰি থৈ দিয়ে মানে সেই চকু পানী সহ্য কৰিব নোৱাৰে এটা মানে ইমান বুজন বহুত বুজি পায় সেইটো মানে আৰু প্ৰত্যেকটোৱে মানে ইমান ইম'চনেল এটা ৰিলেশ্যন হৈ গ'ল মোৰ লগত আৰু সেইকাৰণে ইমান ফুৰিবলৈ সুবিধা পাওঁ মই সিহঁতক এৰি পেলাই ৰাতি ক'ৰবাত এতিয়া থাকিবও নোৱাৰা হ'লোঁ তাৰমানে হ'ব এইখন পৃথিৱী মোৰ ইয়াতেই আছে আৰু পৃথিৱীখন মোৰ ইয়াতে আছে বুলি মই মানি লৈছোঁ আৰু মানে ভালেই লাগে সিহঁতৰ লগতে আচলতে এইখিনি এটা প্ৰশ্ন কৰোঁ দেই কাৰণ বহুত সময়ত দেখোঁ ছ'চিয়েল মিডিয়াতো বিভিন্ন সময়ত বিভিন্ন কথা হৈ থাকে মই এতিয়া আপুনি দুখ পাব পাৰে কিন্তু আমাৰ দৰ্শকে বুজিব পৰাকৈ কথাটো ক'ব লাগিব বহুত সময়ত কয় যে কুকুৰ পোহা মানুহৰ লগত বৰ দিগদাৰ মানে বেলেগ ধৰণৰ হৈ যায় তেওঁলোকৰ আচাৰ আচৰণ বা এনেকুৱা কথাও শুনা যায় বা কেতিয়াবা আপুনি তেনেকুৱা পৰিস্থিতিৰ মুখামুখি হৈছেনে কুকুৰ যোনে ভাল পায় নহয় সিহঁতে মানুহ ভাল পায় মানুহে বনাই মানে কি ধৰণৰ কম মানুহে বুজি নাপায় কথাবোৰ চোৱা তাৰ ভিতৰতে মানুহৰ কুকুৰ থকা মানুহৰো মানসিকতা বেয়া মানসিকতাৰ মানুহ আছে এনেকুৱা নহয় যে তুমি সকলো মানুহে একে কিছুমানে আভিজাত্য দেখুৱাবৰ কাৰণেও পোহে সেইটোও সঁচা এছাম আছে দেই মইতো মানি ল'ব লাগিব তেওঁলোকে ঘৰত এৰিষ্ট্ৰকেচি মেইনটেইন কৰে কোনোবাই তেওঁলোকৰ সম্পত্তিখিনি ৰখিবলৈ কাৰণে দামী দামী কুকুৰ কেইটামান মানে এগ্ৰেছিভ কুকুৰ ৰাখে সেইটোও মিছা নহয় মই এইটো মানি লওঁ কিন্তু আজি এতিয়া মই ধৰি লোৱা মোৰ যিটো জীৱন হৈ গ'ল ন এতিয়া মোক ভাল পোৱা বহুত মানুহে কুকুৰ ভাল নাপাবও পাৰে কিন্তু মই কি সেইবুলি তেওঁলোকক এৰি দিম নেকি এইটো প্ৰশ্নই নাহে ন গতিকে মই অলপ বেলেগ ধৰণে চল্ভ কৰোঁ কেনেকুৱা মই এটা সৰু এক্সাম্পল দিওঁ মোৰ ফ্লেটত এগৰাকী মানুহ তেওঁ যাবগৈ এতিয়া তাই ফবিয়া তাই ভাল পায় কিন্তু ফবিয়া তাই মোক কৈ থাকে দেই যে তুমি ইহঁতৰ ভিডিঅ' চিডিঅ' কিয় শ্বেয়াৰ নকৰা তেতিয়ালৈকে মই কৰা নাছিলোঁ তাৰপিছত তাই যাবগৈ এতিয়াতো তাইক মই এসাঁজ ভাত খুৱাব লাগিব গতিকে মই ভাবিলোঁ তাইতো ভয় কৰে গতিকে মই ৰান্ধি বাঢ়ি তাহাঁতৰ তালৈকে লৈ গ'লোঁ আৰু তাই ইমান বেছি মানে মৰম আছে তাইলৈ ইহঁতলৈ নেক্সট ডে তাই যিদিনা যাবগৈ এটা ডাঙৰ মিঠাইৰ টোপোলা লৈ দুৱাৰমুখতে আহি কৈছে এখন দুৱাৰখন খুলি থোৱাচোন মই ইয়াতে এখন বহি সিহঁতক চাম গতিকে মই সেইবুলি কি মানুহ এৰি দিছোঁ নেকি মই কাৰোবাৰ ঘৰলৈ গৈ কোনোবাই কুকুৰ বেয়া পায় মই তেওঁলোকৰ ঘৰত বেয়া পায় বুলি শব্দটো নকওঁ এটা ফবিয়া থাকে মোৰো নিজৰ কুকুৰকেইটাৰ বাহিৰত বেলেগ কুকুৰলৈ মোৰ অকণমান হ'লেও ফবিয়া এটা থাকে তো মই যিহেতু অকণমান হিউমেন হৈ গৈছে সিহঁতৰ কেৰেক্টাৰটো মোৰ লগতে থাকে আমাৰ ঘৰত বহুত মানুহ আহে সিহঁতৰ নেচাৰটো অলপ বেলেগ কিন্তু সকলোৰে ঘৰত নহ'বও পাৰে ন গতিকে মই বুলি মানুহ কিয় এৰি দিম মোৰ ঘৰলৈ কোনোবা নাহে মই মানুহ খাতি নকৰোঁ এনেকুৱা মোৰ মেণ্টেলিটি নহয় দেই মই বুজিবলৈ চেষ্টা কৰিব লাগিব যে তেওঁৰ লগত কিবা ফবিয়া আছে নেকি তেওঁৰ প্ৰব্লেম পাব নেকি গতিকে মই সেই ধৰণে তেওঁৰ লগত মই মানে চবৰে লগত মই মানে ৰিলেশ্যন মেইনটেইন কৰোঁ এইটো কোনোবাই কয় আৰু যে কুকুৰ পুহিছে আভিজাত্য দেখাই মিছাও নকওঁ দেই এচাম মানুহে কৰেও তেওঁলোকে কিন্তু কুকুৰটোক অলপো মৰম নকৰে এতিয়া মই কুকুৰ লৈ যাওঁ কোনোবাই লিখে বিলাসী কুকুৰ বিলাসী জীৱন এইবিলাকৰ আৰু উত্তৰ দি কি হ'বনো কিছুমান কথাৰ উত্তৰ দি প্ৰয়োজন নাই আজি গাড়ীখন মই কৈছোঁ গাড়ীখন মই মোৰ ছোৱালীজনীৰ কাৰণে কিনিছিলোঁ আজি তাইৰ ঠাইত তাইৰ ভায়েক ভনীয়েক হতা উঠায় মই ভায়েক ভনীয়েক বুলি কৈছোঁ তাইৰ ভায়েক ভনীয়েক হয় গতিকে মই নিজৰ কষ্টৰ পইচাৰে হাড়ক মাটি তেজক পানী কৰি ঘৰ কিনিছোঁ মই নিজৰ ৱালকেইখন চাওঁ আনৰে বহুত ব্যয়বহুল ঘৰ মোৰ মানে যিখিনি মোৰ মানে একেবাৰে লগতে লাগি থকা মানুহবিলাকৰ ঘৰবোৰ মোৰ ইমান একেবাৰে সাধাৰণ ঘৰ দেই তুমি মোৰ ঘৰলৈ গ'লে কেতিয়াবা দেখিবা মোৰ ট্ৰাংক এটাত মই ডিজাইন কৰিছোঁ একেবাৰে সাধাৰণ মানে মোৰ ঘৰত একেবাৰে সাধাৰণ বস্তুৰে মোৰ ফাৰ্নিচাৰবিলাক কিন্তু মই তাতে সুখী গতিকে মোৰ হাড়ক মাটি তেজক পানী কৰি মই যিটো ঘৰৰ কাহিনী তোমাক ক'লোঁ ইমান মানে কষ্টৰ পইচা মোৰ তাত সোমাই আছে গতিকে মই গাড়ীখনো মোৰ তাত কিমান আৱেগ আছে ন গাড়ীখন কোনোবাই যদি মোৰ গাড়ীখন লৈ ইনচাল্টো কৰিছে তোমাৰ গাড়ীখন পুৰণা হৈছে মোৰ এটা মনৰ ভিতৰত এটা ফূৰ্তি যে গাড়ীখন মই কিনিছোঁ এই ঘৰটো মোৰ হয় গতিকে সেইখন গাড়ী সিহঁতৰ ইচ্ছামতে সিহঁতে ফুৰিব পাৰে তাত কোনোবাই লিখিলেও মই ভাবিবলগীয়া নাই মোৰ গাতেই নালাগে মোৰ কথা আজিকালি হয় তাৰপিছত অপৰ্ণাবা আপুনি পলিক লৈ পেলাই যথেষ্টখিনি কাম কৰি আছে ইমান বুলিও নকওঁ অলপ কৰি আছোঁ কিছুমান থাকে ন যে বহুত ডাঙৰকৈ কিবা এটা কৰাতকৈ সৰুৰ পৰা আৰম্ভ হওক কিন্তু মানুহক সলনি কৰা কাম আপুনি কৰি আছে
মই একচুৱেলি ল'ৰা ছোৱালীৰ লগত থাকি খুব ভাল পাওঁ, সেইটো এটা সঁচা কথা। আৰু সেই গাঁওখনৰ সেই যাত্ৰাটো গাঁওখনৰ যাত্ৰাটো মানে মই একচুৱেলি ফুৰিব গৈছিলোঁ। কোকো কেণ্ডিৰ মানে বিয়া হৈ গ'ল, এতিয়া আমি সোমাই আছোঁ আবদ্ধ জীৱন। মই সেইটো সময়ত দুটামান কবিতাও লিখিছিলোঁ, বাৰু ক'তো প্ৰকাশ কৰা নাই। তাৰপিছতে মই তাৰে এজন ল'ৰাই মানে হোৱাটছএপত ফটো দিছিলে ষ্টেটাছত, চমৰীয়া বকুৰ পৰা সোমাই যাব লাগে, চমৰীয়া সত্ৰ আছে তেওঁলোকৰ। তাৰপিছত সি মোক তেওঁলোকৰ ঘৰলৈ মাতিলে, মই গ'লোঁ। আৰু মই যোৱাৰ সুবিধাটো এইকাৰণে পালোঁ, মোৰতো পেইং গেষ্ট আছিলে আগতে, গতিকে মোৰ গেষ্ট হাউচৰ মানে হোষ্টেলৰ পিছত মই পেইং গেষ্ট ৰাখিছিলোঁ। মানে মোৰ মেক্সিমাম মেডিকেল কোচিঙৰ ষ্টুডেণ্ট আছিল আৰু চববোৰ ডাক্তৰ হৈ গ'ল বেছিভাগে। সিহঁতক মই ক'লোঁ যে তোমালোকৰতো ফ্ৰী, গাড়ী উলিয়াব পাৰা, গতিকে এদিন ক'ৰবাত ফুৰিব যাওঁ। সিহঁতৰ লগত গ'লোঁ, গৈ পেলাই এনেকৈ গাঁওখন কিবা এটা ভাল লাগিলে মোৰ। ভাল লাগি ছেকেণ্ড টাইম তেওঁলোকৰ এজন সত্ৰৰ ভকতে মোক ক'লে আপুনি এদিন আকৌ আহিব লাগিব। দ্বিতীয়বাৰ গ'লোঁ, তেতিয়ালৈকে মই মন্দিৰ নামঘৰ ক'তো সোমোৱা নাই। তেওঁ মোৰ অভিমানটো ভাঙিলে, ভাঙাৰ পিছত মই সত্ৰৰ ভিতৰত সোমাই বহুত কান্দিলোঁ। মানে কান্দি পেলাই সেইদিনাই মোৰ অভিমানখিনি সত্ৰৰ ভিতৰতে এৰিলোঁ। আৰু মই ভাবিলোঁ যে মই ইয়াত এখন চন্দ্ৰতাপ লৈ আহিম। চন্দ্ৰতাপখন লৈ গ'লোঁ, নিয়াৰ পিছত মই তাৰ ল'ৰাখিনিক লগ কৰিলোঁ যে মই অকণমান তোমালোকৰ গাঁৱতে আহি কিবা অলপ কাম কৰিব মন কৰিছোঁ, মোৰ বেলেগ একো নাই, নিজৰ আৰ্জিত পইচাৰে মই মোৰ ছোৱালীজনীক যেনেকৈ 2 টকা দিওঁ, সেই 2 টকা তোমালোকৰ তাত দিম, বহুত কিবা ডাঙৰ একো কৰিব নোৱাৰোঁ। আৰু এইটো মোৰ ছোৱালীজনীৰ স্মৃতি, আৰু মোৰ কোনো পৰিয়াল আত্মীয় স্বজনৰ কথা ইয়াত নাহে। গতিকে ইয়াতে মই মোৰ মানে এই ট্ৰাষ্ট শব্দটো মোৰ বহুত দুখ লাগে। তাৰমানে মই মানে কেনেকৈ তাৰমানে মোৰ ছোৱালীজনীৰ মৃত্যু হ'ল নেকি মই প্ৰথম অৱস্থাত ট্ৰাষ্ট এটা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ দেই, এইটো আজি ক'লোঁ আৰু মই তোমাক। কিন্তু মই বাৰে বাৰে যেন পিছহুকি আহোঁ কামটোৰ কাৰণে। কিয়? তাৰমানে মইতো মোৰ ছোৱালীজনী মৃত্যু হোৱা বুলি মানি ল'ব পৰা নাই, তাইকতো মই বুকুত সামৰি লৈ ঘূৰি আছোঁ, তেতিয়াহ'লে মই কিয় ট্ৰাষ্ট বনাব লাগে? প্ৰয়োজন নাই। মই জীয়াই থকালৈকে তাই থাকিব, মোৰ মৃত্যুৰ পিছত ক'ৰবাত যদি ৰৈ যাব, গছ দুডাল ৰ'ব, গছ দুডাল ল'লেওতো তাই ৰ'ব ক'ৰবাত আৰু প্ৰকৃতিৰ মাজত অকণমান তাইক থৈ যাম। গতিকে মই এই ট্ৰাষ্ট বা বেলেগ ধৰণৰ কথাবোৰৰ পৰা আঁতৰি আহিলোঁ। এতিয়া এটা মোৰ একান্ত বুকুৰ আপোন এটা মানে কৰ্ণাৰত তাই সোমাই আছে, সেই সোমাই থকাটোক লৈ মই ব্যস্ত হৈ আছোঁ। সেইখিনিয়ে কথা। বহুতে হয়তো ভাবিব পাৰে তেওঁ ট্ৰাষ্ট খুলিছে নেকি। মই কাকো আজিলৈকে কোৱা নাই। আজি তোমাৰ তাত যিখিনি কথা কৈ আছোঁ সেইখিনি মই আগতে কেতিয়াও কাৰো লগত শ্বেয়াৰ কৰা নাছিলোঁ। গতিকে মোৰ একদম এই ক্ষেত্ৰত মই এটা কথা স্বীকাৰ কৰিব লাগিব, মোৰ দুগৰাকীমান বান্ধৱী, মোৰ বাইদেউ ভণ্টি, মোৰ চাইল্ডহুড ফ্ৰেণ্ড, এনেকৈ যেতিয়া মই প্ৰথম অৱস্থাত কৰি আছিলোঁ, তেওঁলোকে ক'লে যে আমি পলিৰ কাৰণে কিবা এটা গিফ্ট দিম। এনেকৈ ধৰি লওক, এতিয়া এডাল গছ লগালে, তুমি গছ এডাল লগালে খৰচ বহুত আছে। গছৰ পুলিটো লগালোঁ, মই লেবাৰ লগাব লাগে, লেবাৰ লগাই থৈ গুচি নাহোঁ নহয়, তাত মই মানুহ লগাব লাগে কামৰ কাৰণে। তাৰপিছত বাঁহৰ দাম আছে, নেটখিনি গুৱাহাটীৰ পৰা কিনি নিব লাগে, গছ মৰি যায় আকৌ লগাব লাগে। গতিকে এডাল গছত 500-600 টকা খৰচ হয় গছ এডাল বচাবৰ কাৰণে। গতিকে টানিবলৈ অলপ নিজাকৈ টানিব অকণ দিগদাৰ হয়। তেতিয়া মোৰ বাইদেউ ভণ্টি, মোৰ মামাৰ ছোৱালী, তাৰপিছত মোৰ বন্ধু 2-এজন, মোৰ কিছুমান মানে স্কুলীয়া বন্ধু আছে, সিহঁতৰ নামো ক'বলৈ নিদিয়ে নামো ক'ব নিদিয়ে যে আমাৰ নাম কেতিয়াও উলিয়াব নোৱাৰিবা, কিবা এটা মৰমত দিছোঁ। গতিকে তেওঁলোক মোৰ লগত জড়িত হৈ আছে যে কিবা এটা মানে মৰমত দিছে, পলিলে বুলি দিছে, আৰু সেইখিনি অকণমান সিহঁতৰ পৰা সহায় পাইছোঁ মই। আৰু কিতাপৰ মই এটা লাইব্ৰেৰী এটা আৰম্ভ কৰিছোঁ। মানে তাৰমানে একচুৱেলি মই প্ৰথমবাৰ ভাৰতনাট্যম নাছিলোঁ, তুমি গম পোৱা। মই প্ৰত্যেকটো জন্মদিনে বেলেগ বেলেগ ধৰণে পাতিছোঁ। মোৰ প্ৰথম যেতিয়া পলিৰ জন্মদিনটো পাতিছিলোঁ, পলিক হেৰুৱা মোৰ মাত্ৰ 7 মাহ হৈছিলে। তেতিয়া মই এটা বুক ৰিভিউ কণ্টেষ্ট পাতিছিলোঁ। তেতিয়া মই নিজে গাড়ী চলাই গুৱাহাটীৰ গোটেই কলেজবোৰ ঘূৰিছিলোঁ, আৰু কলেজ স্কুল যিমান আছে চবৰে মাজত, কলেজ আৰু স্কুলৰ মাজত বুক ৰিভিউ কণ্টেষ্ট পাতিছিলোঁ। সেইটো সময়ত মোক বহুতে সহায় কৰিছিলে। মনমৰ্মী মহন্তই মোক সহায় কৰিছিলে, তেওঁ মোৰ লগত বহুত ঘূৰি দিছিলে দেই মনমৰ্মীয়ে সেই সময়ত। তাৰপিছত প্ৰকাশন পৰিষদৰ গীতালী বৰাহঁতে সহায় কৰিছিলে। সকলোৰে সহায় মৰম চেনেহত কিন্তু মই সেই সময়ত একেবাৰে নৰ্মেল মানুহ নাছিলোঁ, সঁচা কথা কওঁ। কেনেকৈ গাড়ীখন চলাই গৈছোঁ মই নিজে নাজানো। প্ৰিন্সিপালজনৰ আগত কথাটো কওঁ, প্ৰিন্সিপালৰ সৰহকৈ চকু পানী বাগৰি থাকে। মানে মই মাত্ৰ 7 মাহত মই ওলাই গৈছোঁ ঘৰৰ পৰা। তেনেকৈ অনুষ্ঠান হৈ গ'ল প্ৰথমটো। তাৰপিছত দ্বিতীয়বাৰো মই তেনেকৈ কৰিলোঁ। তৃতীয়বাৰ মই কৰিলোঁ, নাচিব খুজিলোঁ। মানে কিয় নাছিলোঁ, পলিয়ে মানে মোৰ মৃত্যুৰ এমাহৰ আগত মই এইটো ভাবোঁ, মানে বহুত প্লেনফুলি গৈছে তাই মানে মোক বহুত কথা বুজালে যে মা, মই তোমাক এটা কথা মন কৰিলোঁ, দেউতা ঢুকোৱাৰ পিছত তুমি বহুত সময় অপব্যয় কৰিছা। অপব্যয়টো কেনেকুৱা, এই যে মোক তুমি ফোনত কৈ থাকা, আমাৰ কোনেও খবৰ লোৱা নাই, আমাক কোনেও অমুকে ফোন কৰা নাই, তুমুকে ফোন কৰা নাই, এইটো তুমি একদম অপ্ৰয়োজনীয় কথা লৈ পেলাই ব্যস্ত হৈ থাকা। এই সময়খিনিতো তুমি কিবা এটা ক্ৰিয়েটিভ কাম কৰিব পাৰা। তুমি ইমান ফুল সজাই ভাল পোৱা, ফুল সজোৱাচোন। তুমি এটা ইনষ্টাগ্ৰামৰ পেজ খুলিবা তুমি, আৰু যদি তুমি নোখোলা পেজটো মই খুলিম, তুমি মোক মানে ফটোবোৰ দিবা, মই শ্বেয়াৰ কৰি দিম।
তাৰপিছত মই তেতিয়া মানে কথাবোৰ কয় আৰু ইমান মানে সেইটো সময়ত নিজৰ ষ্টৰিবিলাক চাইল্ডহুড ষ্টৰি মই এতিয়া মই ভাবোঁ মোৰ যদি মোবাইলত সেই কথাবোৰ ৰেকৰ্ডিং কৰিলোহেঁতেন কিয় নকৰিলোঁ মানে এতিয়া মই ভাবোঁ এই কথাবোৰ তাৰপিছত মই কি কৈ আছিলোঁ অলপমান নাচৰ কথাটো কৈ আছিলে তাৰপিছত সেই কথাবোৰ যেতিয়া কৈ আছিলে মই ভাবিলোঁ যে আৰু মোক মানে সাজি কাচি থাকিলে ভাল পায় মই ভালকৈ থাকিব লাগে ধুনীয়া হৈ থাকিব লাগে আৰু সেইটো সময়ত অলপ ঠিকেই আছিলে লাহে লাহে মোৰ ইমান এটা হেৰিৰ পিছত মোৰ এটা শৰীৰতো চাপ পৰি গ'ল পৰিবই আৰু ইমান এটা বৰ ধুনীয়া মানুহ আপোনালোকে দেখিছে নাই চাপ পৰি গ'ল বহুতখিনি এটা সাংঘাতিক দুৰ্যোগ গৈছে জীৱনৰ ওপৰত সেই দুৰ্যোগ অতিক্ৰম কৰি মই জীয়াই থাকিব লগা হ'ল যি নহওক এতিয়া মই মানে তাইক কমিটমেণ্ট কৰিছোঁ যিখিনি দিন থাকিম ভালকৈ থাকিম মানে দেই তাৰপিছত মই ভাবিলোঁ যে নহয় এইবাৰ এটা স্পেচিয়েল কিবা গিফ্ট দিওঁ এইটোত মানে মই বেলেগৰ লগত নহয় এইটো মই নিজাকৈ কৰিম তেতিয়া মই মানে কাশ্মীৰ যাম আৰু কাশ্মীৰ যোৱাৰ আগে মানে মই নাচিম মই এগৰাকী ভাৰতনাট্যম ডান্সাৰ নম্ৰতা তিৱাৰীক গৈ লগ কৰিলোঁ মই এনেকুৱা তুমি মোক একদম টাইমটো বহুত কম মাত্ৰ 3 মাহ পাৰিমনে যে 3 মাহত ক্লাছিকেল ডান্স ইমান ইজি নহয় মোকলে কেতিয়াবা ভাৰতনাট্যম নাচিছেনে মই কৈছোঁ নাই নাচা একদম সৰুতে কথক নাচিছিলোঁ মোক কৈছোঁ নহয় মোক সময় দিবই লাগিব মই কৰিম এইটো মোৰ মানে মই ভাৰতনাট্যম ডেন্সাৰ হিচাপে মই মানে থিয় হ'ব খোজা নাই মই এটা চেলিব্ৰেশ্যন মই ছোৱালীজনীৰ জন্মদিনটোত এটা চেলিব্ৰেট কৰিব খুজিছোঁ আৰু 3 মাহ মই এনেকৈ ডেডিকেট কৰিলোঁ নিজক মই ৰাতি দিন নাচিছোঁ দেই ৰাতি দিন মই একদম মানে তেওঁলোকৰ ঘৰতেই থাকোঁ মই দিনটো 3 মাহত শেষত মই ভাৰতনাট্যমৰ ডান্স পাৰফৰ্মেঞ্চ কৰিলোঁ মনত পৰে আমাৰ আমি অবাক হৈ চাইছিলোঁ যে আগতে কেতিয়াও ননচা মানুহ এগৰাকীয়ে ভাৰতনাট্যম আগতে আপুনি কেতিয়াও আৰু মই সেইটো সময়ত অলপ মানে নিজক লুকুৱাইছিলোঁ দেই মোৰ একদম ৰেগুলাৰ কথা পাতি থকা মানুহ কোনেও নাজানে যে মই ভাৰতনাট্যম শিকি আছোঁ দেই তাৰপিছত সদায় মুখতে ক'ত গৈছিলে কিবা এটা কামত গৈছিলোঁ এনেকুৱা মোৰ লগৰ বহুত ফ্ৰেণ্ডে নাজানে যে মই ভাৰতনাট্যম শিকি আছোঁ আৰু সকলোকে নিমন্ত্ৰণ দিছোঁ সকলো আহিছে জুচুকু ভিলাত কৰিছোঁ গোটেই আয়োজনটো জুচুকু ভিলাৰ অ'নাৰে মোক সেইদিনা গোটেইখন এৰি দিছে মানে তেওঁৰ ফালৰ পৰা গিফ্ট দিছিলে এইটো মানে কৈছে যে তুমি যে ইমান আগ্ৰহেৰে এনেকুৱা এটা কাম কৰিছা মই আজি মোৰ গোটেই মানে তুমি গম পাইছা সেইদিনা আমাৰ গোটেই খালী কৰি দিছিলে ৰিজৰ্টখন তাৰপিছত মই যেতিয়া সাজি কাচি ওলাই আহিছোঁ মানে সকলো মানে তধা লাগিছে মোৰ ডেইলি দেখি থকা বন্ধুখিন মানে আচৰিত মানে এইটো কি ৰূপ মানে মই ভাৰতনাট্যমৰ ড্ৰেছত আহিছোঁ মানে যোন মানুহ কোনেও কল্পনা কৰিব নোৱাৰে সেইটো মানে চবৰে কাৰণে এটা মানে অদ্ভুত হৈছিলে তুমিও লিখিছিলা সেইটো তুমি খুব সুন্দৰকৈ লিখিছিলা আৰু ৰীতা চৌধুৰী বাইদেৱে শ্বেয়াৰ কৰিছিলে তেখেতৰ পিছত হয় হয় গতিকে মই সেইকাৰণে আচলতে আপোনালোকে হয়তো কোনোবাই অপৰ্ণা হাজৰিকা বাক চিনি নাপাইছিলেও বহুতে চিনি পায় ছ'চিয়েল মিডিয়াত এখন চিনাকি মুখ আৰু বিভিন্ন ঠাইলৈ যায় মই বাৰ জৰিয়তে বহুত ঠাইৰ বিষয়ে আচলতে নিজেও গম পাইছোঁ দেই শ্বিলঙৰ এটা মন্দিৰৰ বিষয়ে আপুনি নাট্যাং মন্দিৰ মই একদম নাজানিছিলোঁ সেই মন্দিৰৰ গতিকে বিভিন্ন ঠাইলৈ যায় আৰু বৰ ধুনীয়া এটা ভিডিঅ' তৈয়াৰ কৰি আনে খুব ধুনীয়া খোৱাৰ ভিডিঅ' কিছুমান তৈয়াৰ কৰে বাই মই ৰিচেণ্টলি জিকা ৰেচিপিটো ট্ৰাই কৰিলোঁ ইমান ভাল লাগিছে ৰাতিপুৱা যেতিয়া তুমি মোক ফোনত কৈছা আজি মই আফুগুটি দিয়া জিকাৰ তৰকাৰী মানে মোৰ মানে তেতিয়া এনেকুৱা হয় যে বহুত ভিউৱাৰ্ছ নালাগে মোৰ মানে ভিডিঅ' চাই কোনোবাই আজি মানে জিকাৰ তৰকাৰীখন বনাব আফুগুটি দি সেইটো মানে কিমান ভাল লগা কথা ন আৰু সেইটোৱে মোৰ তাৰমানে কি হ'ল জানা এতিয়া ব্লগটো মোৰ মানে থেৰাপি একদম মই ভিডিঅ' কৰিব নাজানিছিলোঁ ইনফেক্ট মোৰ ছোৱালীৰ লগত প্ৰায় থকা মানে সৰু সৰু যে মাক জীয়েকৰ খুটখাট লাগে এবাৰ মানে এনেকুৱা হৈছে এই তুমি ফটো চটো তুলিব নাজানা দেই মা তোমাৰ দৰে নহ'ব সেইটো মানে মোৰ মাইণ্ডত সোমাই গ'ল মই তাৰমানে ফটো তুলিবও নাজানো কেমেৰাটো ভালকৈ হেণ্ডেল কৰিব নাজানা সেইটো মানে জেদ মানে মোৰ ভিতৰত এটা প্ৰচণ্ড জেদি মন আছে দেই জেদটো মোৰ চাইলেণ্ট জেদ মানে মই মানে এদিন কৰিম দেই মই এদিন কৰিম তাৰপিছতে নিজৰ ছোৱালীৰ লগত আৰু জেদ কৰিব নোৱাৰোঁ তাৰপিছত আমাৰ দুজনী খুটখাট এনেকুৱা কিছুমান সৰু সুৰা মাক জীয়েকৰ যিবোৰ লাগি থাকে তাৰপিছতে মই তেতিয়ালৈ নাছিলে তাৰপিছত তাইক যেতিয়া মই হেৰুৱাৰ পিছত কি কৰিম মানে মই সেই মোবাইলটোকে লওঁ বেলকনিটোত মানে চৰাই এটাক টানিব পাৰি নেকি জংঘলৰ মাজত ফুল এডালক আনিব পাৰি নেকি মই তাত ফ'কাছ কৰা ষ্টাৰ্ট কৰিলোঁ একে সাধাৰণ মোবাইল এটা মোৰ এনেকৈ কৰি কোকো কেন্দিৰ যেতিয়া বিয়া হ'ল বিয়া হওঁতে তুমি মোক প্ৰশ্ন সোধাই নাই ময়ে গাই আছোঁ নাই মই সেই কথাখিনিয়ে জানিবলৈ বিচাৰি আছিলোঁ তাৰপিছত কোকো কেন্দিৰ বিয়াৰ সময়ত আমাৰ ঘৰলৈ বহুত ডাঙৰ ডাঙৰ ব্লগাৰ আহিছে কিন্তু সেইটো সময়ত অসম ৰাজ্যিক চিৰিয়াখানাৰ লগত জড়িত আছিলোঁ মই চিৰিয়াখানাত এটা মানে হেৰি তুলি লৈছিলোঁ গল্ডেন মানে লেংগুৰ সোণালী বান্দৰ পোৱালি এটা মানে তেওঁলোকক এটা ইয়াৰলি এটা তেওঁলোকক দিব লাগে তাতে মোৰ ছোৱালীজনীৰ ফটোখনো আছিলে চিৰিয়াখানাৰ মানে DFO কাৰোবাক খবৰ দিলে যেনেকৈ বাইদেউৰ ঘৰত আজি 2টা কুকুৰ পোৱালিৰ মানে বিয়া পাতিলে একচুৱেলি বিয়াখন মানে কি বেলেগৰ কাৰণে ফানি হ'লেও তাৰ ভিতৰত এটা মানে কি ক'ম মোৰ ইচ্ছা আবেগ
সোমাই আছিলে নিজৰ ছোৱালীজনীক এজনী মাকৰ যিটো ছিংগল মাদাৰ এগৰাকীৰ যিটো বিয়া দিয়াৰ যিটো হেঁপাহ থাকে মই নিজে কন্যাদান কৰিম বুলি কৈছিলোঁ তাইক কিন্তু আজি মই সিহঁতকেইটাকে ভাবিলোঁ আৰু এই কনচেপ্টটো মোক কোনে দিলে একচুৱেলি মোৰ ঘৰত বহুত ডক্টৰ আছিলে ছোৱালীবোৰ বেলেগ বেলেগ ঠাইত ডক্টৰ সিহঁতে ক'লে আমি ইহঁতৰ বিয়া পাতোঁ দিয়ক আমি ড্ৰেছ চবেই ৰঙা পিন্ধিম আপুনি পাটৰ কাপোৰ পিন্ধিব আৰু সিহঁতে মিলি কৰি গোটেই টকা পইচা খৰচ কৰি সিহঁতে বিয়াখন পাতিছিলে তাৰপিছত যেতিয়া বিয়াখন হৈছিলে উৰুলি দিছিল ফুলৰ মালা অদল বদল কৰিছিলে তাৰপিছত মই সেইটো সময়ত বাথৰুমত গৈ উচুপি কান্দিছিলোঁ সেইটো কোনেও গম পোৱা নাছিলে তেতিয়া নেক্সট ডে আমাৰ ঘৰলৈ বহুত মানুহে নিউজত দেখি আমাৰ ঘৰলৈ বহুত ডাঙৰ ডাঙৰ ব্লগাৰ আহি গ'ল ধনশ্ৰীহঁত মই তেতিয়া একো ইউটিউব বুজিয়ে নাপাওঁ ধনশ্ৰী কোন একোৱেই নাজানো ধনশ্ৰীহঁত আহিলে আহি পেলাই ক'লে বা আপোনাৰ ক্লিপখিনি দিব তেতিয়া মই ক'লোঁ নালাগে এইটো মোৰ একচুৱেলি বহুত মানে ভিতৰৰ এটা দুখ হয় মই বিচৰা নাই যে সামাজিক মাধ্যমত এই মোৰ ব্যক্তিগত কথাবোৰ মানে শ্বেয়াৰ হওক তুমি এটা কাম কৰা ইহঁতক লৈ ভিডিঅ' কৰা তাই কিছুমান শ্বৰ্ট ভিডিঅ' কিছুমান কৰি মানে ধনশ্ৰীহঁতে লৈ গ'ল তাৰ নেক্সট ডে মানে মোৰ খুব ইচ্ছা গ'ল যে মই মানে ইউটিউব চেনেল খুলিলোঁ কিন্তু এতিয়া একো এডিটিং নাজানো ভিডিঅ' কৰিব নাজানো এনেকৈ এবছৰমান গ'ল তাৰপিছত যোৱাৰ পিছত মানে সৰু সৰু ভিডিঅ'বিলাক ফ্লেটৰ এজনী ছোৱালী আছে পক্ষী নামৰ তাইক কওঁ পক্ষী মোক শিকাই দিয়া নহয় ঘৰ আহিবা আকৌ পাহৰি থাকোঁ তাৰপিছত এদিন ভাবিলোঁ কিমান এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমনি কৰিম সৰু সৰু ল'ৰা ছোৱালী যিমান আছে সকলোলৈকে মই ক্লিপবোৰ পঠাই দিওঁ এটা ৰীল বনাই দিয়া না তাৰপিছত ভাবিলোঁ কিয়নো নোৱাৰিম এইটো কিয় নোৱাৰিম বুলি এদিন বহিলোঁ এডিটিং কৰিব ৰাতিপুৱা 4:30 বজাত একদম হোল নাইট সাৰ পাই আছোঁ আৰু 4:30 বজাত মই ছাকচেছ পাই একদম মানে ৰুমৰ ভিতৰতে এনেকুৱা চিঞৰিছোঁ মানে হিপ ঘূৰে আৰু মানে মোৰ হৈ গ'ল মানে ৰীল বনাব তাৰপিছত আৰু নাই ডাঙৰ ব্লগ কিন্তু পাৰা নাছিলোঁ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ তাৰ নাম মাজুলী কি আছিলে এইমাত্ৰ পাহৰি গৈছে নামটো ঋতুৰাগ মাজুলী মোৰ ঘৰলৈ আহিছিলে তাকো মই লগ পাইছিলোঁ নীলিম দাহঁতৰ ঘৰত ঋতুৰাগক ক'লোঁ ঋতু মোক শিকাই দিবা নেকি কৈছোঁ বা মই শিকাই দিম সি আহিলে শিকালে সি মানে একদম সাংঘাতিক চিৰিয়াছ টিচাৰ দেই সি কৈছে বা আপুনি কাইলৈ কৰিবই লাগিব আপলোড সি আৰু গ'ল মই আৰু ভাত পানীত লাগিলোঁ পাহৰি থাকিলোঁ তাৰপিছত এতিয়াতো মই নোৱাৰোঁ কিন্তু ডাঙৰ ভিডিঅ' বনোৱাটো অলপ জটিল হয় তাকে ইউটিউবত তাৰপিছতে মই তাক আকৌ ছেকেণ্ডে ফোন কৰিলোঁ মই কৈছোঁ ঋতু এবাৰ আহিবা নেকি আপুনি অলপো চিৰিয়াছ নহয় ইমান একদম মানে চিৰিয়াছ টিচাৰৰ নিচিনা সি মই কৈছোঁ নহয় তোমাৰ ৰেপিডৰ পইচা মই দি দিম তুমি প্লিজ আহা আমাৰ ঘৰলৈ আহিলে একদম ফ্ৰণ্টত বহিলোঁ সি শিকালে আৰু তাৰপিছৰ পৰা মই আজিলৈকে এতিয়া আৰু কাৰো ওচৰত হাত পাতিবও নালাগে এতিয়া সকলো শিকিলোঁ লাহে লাহে গোটেই বস্তুটোৰ সোমাই গ'লোঁ এতিয়া মানে ইমান ভাল লাগে নহয় মই তোমাক কৈছোঁ তোমাৰ লগত ষ্টুডিঅ'ত সোমোৱাৰ আগতো তুমি দেখিছা মই কিবা এটা কৰিলোঁ মানে কিবা নহয় কিবা এটা কৰি থাকোঁ মানে সময় পালেই কিবা নহয় কিবা এটা কৰোঁ বহুত ভাল লগা হ'ল এতিয়া আৰ্টপৰ্ণা মোৰ চেনেলটোৰ নাম আৰ্টপৰ্ণা ফেচবুকত বাৰু অপৰ্ণা হাজৰিকা বুলি আছে আপোনালোকে ইউটিউবত আৰ্টপৰ্ণা চালে গম পাব বৰ মৰম লগা ভিডিঅ' কিছুমান আছে বাৰ আৰু মই নিজেও কেতিয়াবাই ফ'ল' কৰিছোঁ চাওঁ বাৰ ভিডিঅ'বিলাক চাওঁ চমৰীয়াৰ কথা কৈ আছিলে বায়ে তাতে এটা লাইব্ৰেৰী খুলিছে গছ ৰুইছে বিভিন্ন সময়ত যায় মই দেখোঁ তালৈ গৈ এই যে গাঁওখনৰ মানুহখিনিৰ কাৰণে বা এগৰাকী মৰমৰ মানুহ হৈ পৰিছে মানুহৰ মনত ঘৰ সজা মানুহ এগৰাকী হৈ পৰিছে আৰু কি পৰিকল্পনা মোৰ মানে কি জানা পৰিকল্পনা বুলি মোৰ তেনেকুৱা একো ডাঙৰ সপোন নাই মোৰ মানে মই মানুহৰ লগত থাকি সঁচাই বহুত ভাল পাওঁ মানে মাইণ্ডটো মোৰ এনি টাইম ৰোমান্টিক মানে এনেকুৱা মানুহ ভাল পাওঁ মোৰ শব্দটোৱে হৈছে মই মানুহ ভাল পাওঁ ৰাতিপুৱাৰ পৰা মানুহ ভাল পাওঁ জীৱ জন্তু ভাল পাওঁ কিবা কিবি মানে মূৰটোত ঘূৰিয়ে থাকে মানে ক্ৰিয়েটিভ কথা কিছুমান ঘূৰি থাকে গতিকে মোৰ মনটো এনেকুৱা গাঁওখনৰ ল'ৰা ছোৱালীখিনিক লগ পাবলৈ মন গ'ল দুদিনমান গেপ আহি গ'লে মানে সিহঁতৰ ছোৱালীবোৰেও ফোন কৰি থাকে বা কেতিয়া আহিব এই যে ভাল লগাবোৰেও এটা কাম তাহাঁতৰ মাজত কিবা কিবি কৰি থাকোঁ মই সিহঁতৰ মাজত কুকিং কণ্টেষ্ট পাতিছিলোঁ মাজতে এদিন জুনিয়ৰ মাষ্টাৰ চেফ ছিজন 1 বুলি পেলাই এতিয়া মই গৈ আছোঁ ৰিচেণ্টলি যাম এবাৰ ছিজন 2টো পাতিম একেবাৰে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী সিহঁত ইমান আৰ্থিক অৱস্থা ভাল নহয় মাক দেউতাকে বহুত কষ্ট কৰি ল'ৰা ছোৱালীবিলাকক মানে এইখিনিলৈ আনিছে সিহঁতৰ মাজতো বহুত টেলেণ্ট আছে মানে এটা ল'ৰাই সুহুৰি মাৰি সি বিভিন্ন জীৱ জন্তুৰ মাত উলিয়ায় কিন্তু ঘৰৰ মানুহে গম নাপায় কিন্তু দেউতাকে হাজিৰা কৰে ক'ত সেইবোৰ কথা ভাবিবলৈ পাৰে যে মোৰ ল'ৰাটোৱে এইখিনি কাম কৰিব পাৰে মই যেতিয়া ক্লাবত বহি থাকোঁ সিহঁতে মোৰ লগত খুব ফ্ৰেণ্ডলি হৈ গ'ল গতিকে এই বস্তুবোৰ সিহঁতৰ মোৰ চকুত পৰা আৰম্ভ কৰিলে চমৰীয়াৰে গতিকে এতিয়া খুব টেলেণ্টেড হয় কেতিয়াবা ওলাবা তুমি ওলাবা মোৰ গাঁওখন চাবৰ কাৰণে পৰিকল্পনা কি আৰু কৰিবলৈতো বহুত ইচ্ছা বহুত কিবা সপোন সকলোতকৈ ডাঙৰ শব্দটোৱে হৈছে অৰ্থটো নহ'লে পৃথিৱীত একো কাম কৰিব নোৱাৰি তাৰোপৰি মোৰ নিজৰ স্বাস্থ্যটোৰো কথা আছে আগতে মই ইমান ভাবা নাছিলোঁ ৰিচেণ্টলি মই অলপমান স্বাস্থ্য সম্বন্ধত মোৰ শাৰীৰিক একো নাই যদিও ভাবিছোঁ যে মোৰ নিজৰো শৰীৰটোৰ কথা অলপ ভাবিব লাগিব কেতিয়াবা সেইটো ভালে থাকিলেহে মই বেলেগ কাম কৰিব পাৰিম হয়নে
মই হেতাতকৈ দৰকাৰী শব্দ মই এইকেইদিনত ভাবি আছোঁ বিভিন্নজনৰ কিবা কিবি অসুখবিলাক শুনি পেলাই ভাবিছোঁ অকণমান নিজৰ শৰীৰটোৰ অলপ যত্ন ল'ব লাগিব তাৰ ফাকে ফাকে যিখিনি পাৰোঁ শৰীৰটো ভাল থাকিলেহে কিন্তু সঁচাই সকলো হয় দেই একদম সেইটো কিন্তু মই আগতে ইমান অনুভৱ কৰা নাছিলোঁ মোৰ মানে এটা মানে হেৰি হ'ল যে মোৰ ছোৱালীজনী ইমান হেল্থ কনচিয়াছ আছিলে তাইৰ কেনেকৈ এইটো হ'ল একচুৱেলি মোৰ ছোৱালীজনী প্ৰিমেচিয়ৰ্ড আছিলে তাই 7 মাহত জন্ম হৈছিলে আৰু তেতিয়াৰ দিনত ইমান এইবোৰ সাংঘাতিক টেষ্টবোৰ ভাল নাছিলে গতিকে এডাল ভেইনেই তাই ষ্ট্ৰং আছিলে সেই ভেইনডালতেই তাই চলি আছিলে গতিকে মই মানে এই যে ইমান যত্নৰ পিছতো ছোৱালীজনী নাথাকিল মোৰ হেল্থ লৈ পেলাই মোৰ মানে একদম মানে অনীহা মই চেনি বহুত খাওঁ বহুত চেনি খাওঁ মই চেনি খাওঁ মাজৰাতিও মই মিঠাই খাওঁ এইটো মানে চলি আছিলে দেই তো ৰিচেণ্টলি মই ফিল কৰিছোঁ যে মই যদি পৰি যাওঁ মোক কোনে চাব মই পৰি গ'লেতো মোৰ ল'ৰা ছোৱালীকেইটা কি হ'ব তেতিয়া কি হ'ব এই কথাখিনি ভাবি ভাবি আজি এসপ্তাহ হৈছে মই চেনি এৰিছোঁ অকণমান দেই ইমানো এৰা নাই আজিতো খালোঁৱেই তোমাৰ তাত দেখা কিন্তু গ্ৰেজুৱেলি কমাই আনিছোঁ মোৰ একদম নিজক লৈ মই সঁচা কৈছোঁ মোৰ বহুত অনীহা মই না য়োগা কৰোঁ না মই খোজকাঢ়োঁ আগতে মই বহুত কিবা কৰিছিলোঁ দেই মই খোজকাঢ়িছিলোঁ কেতিয়াবা কেতিয়াবা য়োগা ক্লাছো গৈছিলোঁ না আজি 5.5 বছৰ ভৰি দিলে মই য়োগা ক্লাছতো যোৱা নাই খোজো কঢ়া নাই আৰু একচুৱেলি সঁচা কথা কওঁ মই নোৱাৰোঁ ৰাতিপুৱা মোৰ যেতিয়া উঠোঁ মোৰ পোৱালীহঁতক মই 1 ঘণ্টা টাইম দিব লাগে বিচনাত সিহঁতে মোক আহি চুমা খাই তাৰপিছত আৰু মই ক'ত খোজকাঢ়িব যাম ক'ত য়োগা কৰিব যাম তথাপিও মই যদি অকণমান ৰুটিন মতে অকণমান চলা আৰম্ভ কৰোঁ হেল্থটো ভালে ৰাখিব পাৰিম বহুত জৰুৰী হেল্থ ভালে ৰাখিব লাগিব সেইটো বহুত দৰকাৰী কথা আৰু কামবোৰ কৰিবলৈ আছে বহুত কাম কৰিব আছে আৰু মই বহুত দেখিছোঁ আজি ৰিচেণ্টলি ইমান কম বয়সীয়া ল'ৰা ছোৱালীকো দেখিছোঁ সকলোৰে সমস্যাটো কিন্তু শৰীৰকেন্দ্ৰিক সমস্যাটো বৰ ডাঙৰ সমস্যা মই আগতে ইমান মানে গুৰুত্ব দিয়া নাছিলোঁ নিজক দেই এই আজি কিছুদিনৰ পৰা ভাবি আছোঁ মোৰ যদি কিবা এটা হৈ যায় ইহঁতক কোনে চাব মোক কোনে চাব ইহঁতক কোনে চাব মানুহটো পৃথিৱীত বহুত আছে নহয় কোনেও কাকো ইমান সময় দিব নোৱাৰে এইটো কাকো বেয়া পায়ো লাভ নাই মই এতিয়া এইটো কথা কওঁ বহুতে মানে সামাজিক মাধ্যমত বহুতে আহি পেলাই বহুত কথা কৈ কান্দে ব্যক্তিগত জীৱনটো লৈ মোক কেতিয়াও তুমি কান্দা নেদেখিবা দেই আৰু মই এইটো বস্তু পচন্দ নকৰোঁ এই যে সামাজিক মাধ্যমত আহি মানুহে কান্দেহি মই এইটো বস্তু সদায় আমি কাৰোবাক দুখাৰ আগত 10 বাৰ সেই বস্তুটো নিজৰ গাত পেলাই চাব লাগে একচুৱেলি মই হ'লে কি কৰিলোঁহেঁতেন হয়নে আজিকালি প্ৰত্যেকজন ব্যক্তিৰ নিজৰ চাকৰি বাকৰি কেৰিয়াৰ লৈ ইমান ব্যস্ত এতিয়া বৰ্তমান এই সময়খিনিত মই এনেকুৱা বিজি হৈ গৈছোঁ কাৰোবাক সময় দিবৰ কাৰণে তোমাৰ লগত মোৰ আজি 3 মাহৰ মূৰত তোমাক মই সময় দিছোঁ ন তুমি ভালভাৱে লৈছা কাৰণে কোনোবাই হয়তো ভাবিব পাৰে অহংকাৰী নেকি সময় নিদিয়ে কথাটো তেনেকুৱা নহয় আমি মানে কি এতিয়া মই নিজে ভাবোঁ যে মোৰ জীৱনতো মোৰ তেনেকুৱা হৈছে মই আনক সময় দিব নোৱাৰা হৈছোঁ তো তেওঁৰতো মই তেনেকৈ ভাবিব লাগিব হয়নে গতিকে সদায় পজিটিভলি যদি তুমি সকলো কথা ভাবা সকলো বস্তুৱে ভাল লাগে এই বস্তুটো মানে মই ৰাতিপুৱা এটা ভাবোঁ যে প্ৰত্যেকটো কথাকে আমি পজিটিভলি ল'ব লাগিব মই যদি আনৰ কথা বেয়াকৈ সমালোচনা কৰি থাকোঁ আৰু এটা বস্তু মোৰ খুব ভাল লাগে আমাৰ য়াং জেনেৰেশ্যনবিলাক নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ মনত বেয়া বস্তুটো বহুত কম জানানে তুমি মোৰ দেখিবা মেক্সিমাম ভিডিঅ'জত মোৰ বয়সতকৈ মই খুব কম বয়সীয়া ল'ৰা ছোৱালীৰ লগত বেছিকৈ থাকোঁ ইহঁতৰ লগত থাকি মন কৰিছোঁ ইহঁতে কোনো জটিল কথা ডিছকাছ নকৰে আমাৰ যিমান বয়স বাঢ়ি যায় আমি খালি মানে সামাজিক মাধ্যমত বহি চাই থাকোঁ কাৰ জীৱনত কি হ'ল কোনে কি কৰিলে কোনে কি কাৰ প্ৰত্যেকটো দুখ খুচৰিবলৈ চেষ্টা কৰোঁ ন কিন্তু মই য়াং জেনেৰেশ্যনৰ পৰা বহুত কথা শিকিছোঁ তাৰমানে আৰু সেইটোৱে মোৰ মাইণ্ডটোক আৰু পজিটিভ কৰে একেবাৰে দেখি থাকোঁ আৰু আমিও ফুৰিবলৈ কেতিয়াবা যাওঁ আৰু সেই জাৰ্ণিবোৰ আমাৰ বিৰাট ধুনীয়া হয় মনত আছেনে মীনাক্ষী বাইদেউ আপুনি আমি যে গৈছিলোঁ গতিকে জীৱনটো যি থকা মানুহৰ লগত থাকি সদায় ভাল লাগে আজি অপৰ্ণাবা আহিলে অপৰ্ণাবাৰ কথাখিনি শুনিলে অপৰ্ণাবাৰ বহুত সপোন আছে মই জানো আৰু সেই সপোনখিনিলৈ তেওঁ আগবাঢ়ি যাব জানানে বহুত সপোন আছে ইমান সপোন আছে নহয় এতিয়া কিন্তু মোৰ মানে নিজৰ প্ৰতি বিৰাট ভাল পোৱা আৰম্ভ হৈছে এই যে ক'লো মোৰ শৰীৰটোক মই ঠিক ৰাখিব লাগিব আৰে মই যদি পৰি যাওঁ কেনেকৈ কাম কৰিম আৰু বহুত বছৰ জীয়াই থাকিব লাগিব গতিকে কোনেও যেন মোক কেতিয়াও সুধিব লগা নহয় তোমাৰ বয়স কিমান এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ মই টান পাম মানে লাহে লাহে আৰু কাপোৰ কানিৰ ক্ষেত্ৰতো মই এইটো কথা কওঁ মানুহে একচুৱেলি নিজৰ মতে জীয়াই থাকিব লাগে দেই একদম বহুতে কাপোৰ কানিক লৈ সময় মানে স্থান কাল পাত্ৰ এইটো বস্তু বহুত দৰকাৰী কথা হয়নে মই যেনেকৈ শহুৰৰ ঘৰত থাকোঁতে মই বৰজনাক বা মোৰ শহুৰক মই পোৱা নাই শাহুক ৰেচপেক্ট কৰিছিলোঁ লগে লগে আমি বাহিৰলৈ ওলাই আহিলোঁ বাহিৰলৈ ওলাই অহাৰ লগে লগে কথাবোৰ অলপ বেলেগ হ'ল আৰু যুগৰ পৰিৱৰ্তনৰ লগে লগে আমি সৰুতে যেনেকৈ আমাৰ বহুত ইচ্ছা থাকিও একো পিন্ধিব নোৱাৰিছিলোঁ এতিয়াতো মন যায় ন মন যায় গতিকে নিজৰ বয়সটোৰ লগত কাপোৰ কানিখিনিও মন যায় কেতিয়াবা অকণ ভালকৈ পিন্ধো ভালকৈ থাকোঁ আৰু সদায় খুব ভালকৈ থাকোঁ মই তোমাৰ লগত ঘৰুৱাভাৱে কথা পাতিছোঁ দেই একদম মোৰ আচলতে আনস্ক্ৰিপ্টেড গোটেই বস্তুটো আৰু সেইকাৰণে
স্পণ্টেনিয়াছলি যি ওলাই আহে আমি সেইখিনি কথাই পাতোঁ সেইটো আৰু মই ভাবোঁ ইয়াৰ জৰিয়তে এই সময়ত যিসকলে ভিডিঅ'টো চাই আছে যথেষ্ট অনুপ্ৰাণিত হ'ব মানুহ সেইকাৰণেই মানুহ যে দুখৰ ধুমুহাই তলাব নোৱাৰে কাৰণ মানুহে সপোন দেখিব জানে আৰু এটা কথা মই খুব অন্তৰে বিশ্বাস কৰোঁ আগতেও কৈছোঁ মানুহে মানুহক শাৰীৰিকভাৱে হেৰুৱায় যদি অন্তৰত আপুনি কাৰোবাক ৰাখিছে তেওঁ আপোনাৰ পৰা কেতিয়াও কাহানিও নেহেৰায় যদি আপুনি কাৰোবাক খুব ভাল পায় আৰু আপুনি জানে যে তেওঁ আপোনাৰ কাৰণে এনেকুৱা এক ব্যক্তিত্ব যাক আপুনি কেতিয়াও হেৰুৱাব নিবিচাৰে আচলতে তেওঁক আপুনি কেতিয়াও নেহেৰুৱায় যদি হেৰুৱাইছে কেৱল শাৰীৰিকভাৱে গতিকে আজি অপৰ্ণা বাৰ জীৱনত পলিৰ অস্তিত্বটো তেনেকুৱাই পলি সদায় আপোনাৰ লগত থাকিব আৰু খুব ভালকৈয়ে থাকক আপোনালোক দুয়ো আপোনালোকৰ মাজৰ সম্পৰ্কৰ বান্ধোনটোৱে আন বহুতৰ জীৱন পোহৰাইছে চমুৰীয়াৰ সেই যুৱকসকলৰ কথা মই বিভিন্ন সময়ত জানো আপোনাৰ ভিডিঅ'ৰ জৰিয়তেও গম পাওঁ তেওঁলোকলৈও বহুত মৰম থাকিল এই সপোনটোৱে গাঁওখনক আৰু পোহৰাই তোলক সদায় সেইটোৱে বিচাৰোঁ আপোনাৰ জীৱনটো আৰু পোহৰময় হৈ থাকক কোকো কেণ্ডি আৰু মোক তুমি মন কৰা কোকো কেণ্ডি মিষ্টি নিমকি কথা সুধিলে মই বহুত মানে একদম পপপকে মুখখন ওলাই যায় মানে দেৰ ষ্টৰী মোৰ মানে বহুত মৰম থাকিল ভীষণ মৰম লগা সিহঁতকেইটা গতিকে সিহঁত আটাইকেইটালৈ বহুত বহুত মৰম থাকিলে ভালে থাকক বা তোমালৈ বহুত মৰম তোমাৰ আকৌ পুনৰ তোমালৈ শুভেচ্ছা জনাইছোঁ তোমাৰ যিবোৰ কাম আৰু তোমাক মই প্ৰিয় বন্ধুৰ জৰিয়তে তোমাৰ লগত পৰিচয় মোৰ প্ৰিয় বন্ধু যাতে আৰু আগবাঢ়ক তোমাৰ ভাল লগা কামবোৰ তাৰ কাৰণে আকৌ এবাৰ তোমালৈ শুভেচ্ছা জনালোঁ থেংক ইউ প্ৰিয় দৰ্শক জীৱনৰ কথা পাতিলোঁ জীৱনে কেনেকৈ মানুহৰ সৈতে পৰীক্ষা লয় আৰু মানুহে কেনেকৈ খুব ইতিবাচকভাৱে জীৱনক উত্তৰ দিব জানে তাৰ এক উদাহৰণ অপৰ্ণা হাজৰিকা বা সদায় কুশলে থাকক আৰু এই মুহূৰ্তত যিসকলে ভিডিঅ'টো চাই আছে আপোনালোকে জানেই মই সদায় এইটোৱে বিচাৰোঁ খুব ভালে থাকক খুব ভাল পোৱাৰ মাজত থাকক নিজক আটাইতকৈ ভাল পাওক নিজক ভাল পোৱাটো কেতিয়াও চেল্ফিছ মানুহৰ কথা নহয় সেইটো হৈছে চেল্ফ কেয়াৰহে চেল্ফ কেয়াৰ ধন্যবাদ